This program is brought to you by CAPS. নমস্কাৰ ৰাজৰ্ষি নামটো খুব ধুনীয়া সংস্কৃত নাম আৰু ঋষিৰ হৈতে ৰাজ ঋষি অৰ্থাৎ ৰাজসভাত যি ঋষি থাকে সেই ৰাজৰ্ষি নামটো খুব সুন্দৰভাৱে থৈছিল পিতৃ নীলমণি সেন ডেকাই প্ৰাক্তন মন্ত্ৰী কিন্তু আজি আত্মসমৰ্পণ কৰিলে এটা নিলজ্জ কাণ্ডৰ বাবে ইতিমধ্যে এপিএছচি কেলেংকাৰী যি জুকাৰি গৈছিল সমগ্ৰ ৰাজ্য আৰু আজি অৱশেষত পলাই যেন ভাগৰি পৰিল ৰাজৰ্ষি সেন ডেকা আৰু আজি তেওঁ আত্মসমৰ্পণ কৰিলে কেৱল সেয়াই নহয় এই যিদৰে এওঁলোকক এতিয়া গ্ৰেপ্তাৰ কৰা হৈছে জেৰা কৰা হৈছে এওঁলোকৰ পিছত এপিএছচি কেলেংকাৰী তদন্ত ইয়াতে ফুল ষ্টপ আৰু কিমান দূৰ বাকী আছে সম্ভৱ হ'বনে সকলো ৰৌ বৰালিক ধৰা এটা ডাঙৰ প্ৰশ্ন কেৱল সেয়াই নহয় লকআপত কিদৰে এই ভেজাল বিষয়াসকলে নিশা আৰু ৰাতিপুৱা দিন পাৰ কৰিছে পোনপটীয়া সম্প্ৰচাৰো আপোনালোকক দেখুৱাম তেওঁলোকৰ গোটেই ৰুটিনটো কি আগতে আছিল 6-7 শুই উঠা এচি ৰুমত যোৱা এচি ৰুমত গৈ চাইন 4টা মান কৰা তাৰ পিছত ঘূৰি ফুৰা চৰকাৰী বাহনত এইকেইদিন কি কৰিছে তেওঁ লাইফষ্টাইলো আপোনালোকক জনাম কেইবাগৰাকী অতিথি উপস্থিত আছে এই বিষয়ে আমি কথা পাতিম ষ্টুডিঅ'ত উপস্থিত আছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নিকিবুৰ জামান ডাঙৰীয়া জ্যেষ্ঠ সাংবাদিক লেখিকা মাইনী মহন্ত বাইদেউ কংগ্ৰেছৰ মুখপাত্ৰ দুৰ্গা দাস বড়ো ডাঙৰীয়া বিজেপি দলৰ মুখপাত্ৰ জয়ন্ত দাস ডাঙৰীয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কুমাৰ প্ৰথমতে মই বিষয়টো নিকিবুৰ জামান ডাঙৰীয়া আপোনাৰ পৰা আৰম্ভ কৰিছোঁ এটা ইতিবাচক এটা সিগনেল ডেফিনেটলি গৈছে ৰাইজৰ মাজত চাহ দোকানত পান দোকানত আলোচনা হৈছে যে ভাল হৈছে আপুনি গোটেই বিষয়টোৰ ওপৰত আপোনাৰ সন্তুষ্টি কেনেকুৱা বৰ্তমানলৈকে যি অনুসন্ধান বা যি দল চলি আছে চাওক যোৱাবাৰ অসমৰ ৰাইজে কংগ্ৰেছ দলৰ ভ্ৰষ্টাচাৰ দুৰ্নীতিৰ বিৰুদ্ধে এটা পৰিৱৰ্তনৰ আশাত এখন চৰকাৰ গঠন কৰিবলৈ তেওঁলোকক সুবিধা কৰি দিছিল আৰু চৰকাৰ গঠনৰ পিছত তেওঁলোকে যিটো শূন্য সহনশীলতাৰ বিষয়ে উত্থাপন কৰিছিল আৰু তাৰ পিছত এপিএছচি কেলেংকাৰীটো প্ৰথম কেলেংকাৰীটো তেওঁলোকৰ চৰকাৰৰ জৰিয়তে হোৱা নাই এইটো এগৰাকী ডিব্ৰুগড়ৰ মহিলা ডক্টৰে প্ৰথম এই ঘটনাটো সংঘটিত কৰাৰ পিছত কিন্তু ধন্যবাদ দিছোঁ এই কাৰণে যে তেওঁ এই এজাহাৰ দিয়া বা মানুহজন ধৰাৰ ক্ষেত্ৰত তাৰ পিছত কিন্তু এই চৰকাৰে কোনো হস্তক্ষেপ কৰা নাই গতিকে এই ক্ৰমান্বয়ে আগবাঢ়ি গৈছে গতিকে আমি চৰকাৰক নিশ্চয় ধন্যবাদ এই ক্ষেত্ৰত দিম কিন্তু গছৰ ডালপাত কোবালেই নহ'ব যদি তাৰ দুৰ্নীতিৰ শিপাডাল উঘলি পেলোৱা নহয় এতিয়া আমি দেখিছোঁ যে আমি ক্ৰমান্বয়ে যেতিয়া তদন্তৰ গতিবিলাক দেখিবলৈ পাইছোঁ যেন ক'ৰবাত কাৰোবাক মানে ৰখাই দিয়া হৈছে আমি এপিএছচিৰ এই কেলেংকাৰী যে নতুন নহয় আজি প্ৰায় 30 বছৰ আগৰ পৰা আমি দেখিছোঁ কেতিয়াবা কাইঞ্চত কেতিয়াবা কঞ্চত কোনোবাই মানে দয়াৰ বশৱৰ্তী হৈ কোনোবা টকা পইচাৰ জৰিয়তে আমি দেখি আহিছোঁ আমি ৰণেন্দ্ৰ বসুমতাৰীক দেখিলোঁ ইয়াৰে অধ্যক্ষ তেখেতসকলে যি ধৰণে আছিল ভদ্ৰলোক মানুহ কোনো মানুহৰ কথা নাপাতিছিল কোনো দুৰ্নীতি নাছিল আৰিফ আলি তেনেকুৱা ধৰণৰ মানুহ আমি পাইছোঁ কিন্তু তুলনাগত হিচাপে ডক্টৰ তাৰা প্ৰসাদ দাস আজি তুলনাগত হিচাপে এই মুহূৰ্তত আহি পৰিছে গীতা বসুমতাৰীৰ নাম ঠিক তেনেকৈ আজি শেহতীয়াভাৱে অতি নিম্ন স্তৰৰ মানুহ ৰাকেশ পালক দিয়াৰ লগে লগে কিন্তু অধ্যক্ষ সেই সময়ত অসমত এক জোকাৰণিৰ সৃষ্টি হৈছিল যে ৰাকেশ পালৰ নিচিনা অতি অৰ্ডিনাৰী 4th ক্লাছ মানুহ এটা কেনেকৈ এপিএছচিৰ নিচিনা সন্মানীয় এটা স্বতন্ত্ৰ সন্থাত কেনেকৈ অধ্যক্ষ হ'বলৈ পালে আৰু তাৰপিছত দুৰ্নীতি অকল এপিএছচিৰ এপিএছচিই নহয় তেওঁ গোটেই চৰকাৰী গেজেটেড বিষয়াসকলৰ আটাইবোৰ এপইণ্টমেণ্ট কিন্তু এই মেচিনটোৰ দ্বাৰা তৈয়াৰ কৰা হয় আৰু এই ক্ষেত্ৰত যেতিয়া দুৰ্নীতিৰ গোটেই তথ্য পাতি সহকাৰে বিশেষভাৱে ধন্যবাদ দিব লাগিব কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বিশেষভাৱে ধন্যবাদ দিব লাগিব অখিল গগৈ তেওঁ এটা সময়ত অকলে এপিএছচি বিল্ডিঙৰ সন্মুখত অনশন কৰিছিল যাৰ প্ৰতিফলনত আজি তেওঁ কাৰাগাৰত কাৰাৰুদ্ধ হৈ থাকিবলগীয়া হৈছে কিন্তু এই গোটেই মানে হেৰিটোত আমি দেখিবলৈ পাইছোঁ যে কংগ্ৰেছৰ ভ্ৰষ্টাচাৰটো স্পষ্ট হৈ পৰিছে প্ৰতিটো বিভাগতে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টেই হওক বা ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টেই হওক এই গোটেই ডিপাৰ্টমেণ্টবিলাকত তেওঁলোকে বিষয়া পৰ্যায়ত যিবিলাক গ্ৰেপ্তাৰ কৰিলে কিন্তু এওঁলোকক নিৰ্দেশ কোনে দিছিল এওঁলোকৰ এপইণ্টমেণ্ট কোনে দিয়াইছিল এই কথাটো আমি চাব লাগিব কাৰণ আজি ৰাকেশ পালেতো নিজে অধ্যক্ষ হোৱা নাই আগৰ চৰকাৰৰ পৃষ্ঠপোষকতা আছিল সদস্য হ'বলৈ পৃষ্ঠপোষকতা আছিল গতিকে এটা ৰাজনৈতিক শক্তিৰ জৰিয়তে তেওঁলোকে প্ৰৱেশ কৰিছিল হয়তো তেওঁলোকেও টকা পইচা ৰাজনৈতিক দলটোক দিয়াৰ কাৰণেই তেওঁলোকে সেইটো বিচাৰি উলিয়ালেহে আচলতে সম্পূৰ্ণ বিচাৰি নুলিয়ালে আপুনি এনেকৈ চালে বেলে যদি গছপাত কোবাই ফুৰে আজি বিষয়াসকলক ধৰিছে যিসকল মন্ত্ৰীয়ে কামটো কৰিছিল আজি সুমিত্ৰা পাটিৰে বিজেপিলৈ জাপ পৰিলে গোটেই পৰিয়ালটো এচিএছ পৰিয়াল আজি গুৰু প্ৰসাদ দাসৰ তেওঁ গোটেই পৰিয়ালটো এচিএছ অসমৰ চোকা পৰিয়াল বুলি কোৱা হৈছে
গতিকে আজি নীলমণি সেন ডেকাৰ পুত্ৰ যোনে কাউ স্পেলটো বোলে KOU লিখে বুলি মানুহে কয় তেনে এজন ব্যক্তিও আজি আমাৰ প্ৰশাসন যন্ত্ৰ চলাবলৈ আমাৰ প্ৰশাসনলৈ আগবঢ়াই দিয়া হৈছে গতিকে প্ৰশাসন যন্ত্ৰ কিয় নিশেষ হৈ গৈছে আজি দুৰ্নীতি কিয় হৈছে তেওঁলোকে 40 লাখ টকা দি যদি তালৈ গৈছে তেওঁলোকে টকাটো সংগ্ৰহ কৰিব লাগিব গতিকে এই গোটেই দুৰ্নীতি হৈছে আৰু IAS IPS বিলাকে একো নাজানা কিছুমান গৰু ছাগলী নিচিনা মানুহ তাত সোমোৱাই দিছে তেওঁলোকে হাল বোৱাই আছে IAS IPS বিলাকে তেওঁলোকে লুটি আছে গতিকে আজিৰ দিনত IAS IPS বহু দুৰ্নীতিগ্ৰস্ত বিষয় কিন্তু জালত পৰা নাই মন্ত্ৰী ৰাজনৈতিক নেতা বা সাংবাদিক কিছু সংখ্য বা অসম ক্ৰিকেট খণ্ডৰ এজন ব্যক্তিও তাত জড়িত থকা বুলি ইতিমধ্যে আমি সংবাদ মাধ্যমত পাইছোঁ এইসকলৰ ওচৰ কিয় পোৱা নাই এইটো আচৰিত কথা আৰু আমি বিচাৰোঁ যে 1990 চনৰ পৰা আজি 2017 চনলৈ প্ৰতিখন বহি আপোনালোকে যদি ইয়াক যদি মানে এক্সামিন কৰে আমাৰ বিশ্বাস আছে এতিয়াও অন্ততঃ আজি অসম প্ৰশাসনত থকা 70% মানুহ কিন্তু আজিও তেওঁলোকে 2 নম্বৰী ACS বা IPS নিশ্চয় নিশ্চয় আৰু প্ৰশাসন ৰাজ্য ক'ব বিচাৰিছে প্ৰশাসনটো দুৰ্নীতিগ্ৰস্ত বুলি আমি সততে অভিযোগ কৰোঁ এইসকল লোক যেতিয়া যাব প্ৰশাসন ক'ৰ পৰা ভাল হ'ব মাইনী মহন্ত বিশেষ আলোচনা হৈছে আইনী যে কেতিয়া গ্ৰেপ্তাৰ হ'ব কিবা বেইল পাব নাই ট্ৰায়েল কি চলিব সেইবিলাক হয় এটা দিশ আপোনাৰ পৰা জানিব বিচাৰিছোঁ এজন মন্ত্ৰীৰ পুত্ৰ মন্ত্ৰী সাধাৰণতে মানুহে হয় সমাজত প্ৰতিষ্ঠা লাভ কৰিবলৈ এটা মই ছ'চিয়েল এংগলত অকণমান বেলেগকৈ প্ৰশ্নটো কৰিব বিচাৰিছোঁ আপোনাৰ প্ৰতিষ্ঠা লাভ কৰিবলৈ হয় নাম যশৰ বাবে হয় তেনে মন্ত্ৰীৰ পুত্ৰ ACS অফিচাৰ হ'ল চকীত বহিল তাৰ পিছত এইদৰে লুকাই চুৰকৈ গৈ আত্মসমৰ্পণ কৰি এজন এতিয়া অভিযুক্ত এটা জঘন্য এটা বিভৎস এইটো বুলি ক'ব লাগিব যে এনেকুৱা এটা গোচৰত তেওঁ অভিযুক্ত আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই সমাজৰ এই স্থিতিটো তেনেহ'লে মন্ত্ৰী হ'বলৈ নাম যশ কিয় লাগে নহয় দীপক প্ৰথম কথা হৈছে মন্ত্ৰীৰ কথাটো এইকাৰণে পেছাটো আৰু যে ভাৰতবৰ্ষত পিয়ন হ'বৰ কাৰণেও এটা শিক্ষাগত অৰ্হতা লাগে কিন্তু ৰাজনীতিকৰ শিক্ষাগত অৰ্হতাই নাথাকে কিন্তু এই যে মন্ত্ৰী পুত্ৰই হওক বা অন্য যিসকলক আমি দেখা পাইছোঁ যে এইটো কিন্তু এটা বৰ্তমান চৰকাৰখনৰ বিভিন্ন বিষয়ত কঠোৰ সমালোচনা কৰিলেও কিন্তু এই কথাত ক'ব লাগিব যে এই বিষয়টোৱে এটা সুন্দৰ ইতিবাচক এটা মানে প্ৰভাৱ সমাজত পেলাইছে মানুহবিলাকে দেখি এই APSCটো অসমৰ এছাম তৰুণৰ স্বপ্নভংগৰ ইতিহাস জড়িত হৈ আছে এছাম মেধাবী তৰুণৰ হা হুমুনিয়া ইয়াৰ লগত দুটা যুগৰ গতিকে এইটোৱে সেইকাৰণে আমি সাধাৰণ মানুহে কোৱা শুনিছোঁ কোনোবাই চুৰাত পাত মেলি দিব লাগে হাত ভৰি কাটি দিব লাগে মানুহবিলাকৰ ইমান খং আছে এই বিষয়টোৰ ওপৰত গতিকে সেইটো নিশ্চয় এটা ইতিবাচক আৰম্ভণি মই আকৌ কৈছোঁ যে এইটো আৰম্ভণিহে কিন্তু তাৰ শেষলৈকে যাব লাগিব আৰু আপুনি যিটো প্ৰসংগ ওলাইছে অভিভাৱকৰ কথা মই এই ACS বিষয়াসকলক চাই পেলাই এটা কথাই ভাবিছোঁ যে তেওঁলোকৰ অভিভাৱকসকল আজি যদি আমাৰ এই অভিভাৱকসকলৰ কাৰণেও কিন্তু এটা লেছন এইটো যে অভিভাৱকসকলে যদি সন্তানক নিজে ভালকৈ শিক্ষা দীক্ষা দি উপযুক্ত পদ্ধতিৰে নিয়মৰ মাজেৰে এটা সুন্দৰ কেৰিয়াৰ গঢ়িবলৈ অনুপ্ৰেৰণা নিদি চুৰ কৰা পইচাৰে হওক বা পইচাৰ জোৰৰে হওক তেওঁলোকক যদি মন বিষয়া কৰিবলৈ আগবঢ়াই দিয়ে তেওঁলোকক যদি দুৰ্নীতি কৰিবলৈ আগবঢ়াই দিয়ে কেনেকুৱা ধৰণৰ অভিভাৱক আৰু সেই অভিভাৱকসকলৰ দশাটো দেখি পেলাই অন্ততঃ অসমৰ অভিভাৱকসকলে এই ক্ষেত্ৰত এটা মানে চিন্তাৰ সুযোগ এটা পাইছে দ্বিতীয়তে এই বিষয়টো কিন্তু আৰম্ভণি কৰি দিয়া ডক্টৰ অংশুমিতা গগৈ তেওঁ তাৰপিছত কৃষক মুক্তিৰ অখিল গগৈ যি গোচৰ দিয়াৰ কাৰণে আচলতে এই পেপাৰবোৰ জ্বলাই দিবলৈ নোৱাৰিলে তেওঁলোকক ধন্যবাদ দিবই লাগিব আৰু চৰকাৰে যিহেতু আৰম্ভণি কৰিছে আৰম্ভণিটো শেষলৈকে যাওক আজি চাওক ৰাকেশ পাল আমি কৈ আছোঁ ৰাকেশ পালক কোনে সংস্থাপিত কৰে ৰাকেশ পালৰোতো APSC অধ্যক্ষ হোৱাৰ অৰ্হতা নাছিল তেনে এজন মানুহ কেনেকৈ অধ্যক্ষ হ'বলৈ পালে এই গোটেইবিলাক যদি ঠিকমতে হৈ থাকে তেনেহ'লে নিশ্চয় এইটো এটা ৰাজ্যখনৰ কাৰণে এটা শুভবাৰ্তা আনিব আৰু তাৰ বিপৰীতে যদি এতিয়া যিখিনি মানুহ চাই মানুহে কৈ আছে অমুক কৰিব লাগে তমুক কৰিব লাগে যদি আইনৰ দিশলৈ যোৱাৰ পাছত যদি তথ্য প্ৰমাণৰ অভাৱত যদি আকৌ ঘূৰি আহে নাইবা যদি মধ্যপ্ৰদেশৰ ব্যাপক কেলেংকাৰীৰ ক্ষেত্ৰত যেনেকৈ কিছুমান ৰহস্যজনক মৃত্যু তাৰপিছত ব্যাপক কেলেংকাৰী স্তব্ধ হৈ গ'ল তেনেকুৱা পৰিস্থিতি হয় তেতিয়াহ'লে খুব দুৰ্ভাগ্যজনক হ'ব আমি ভাবোঁ তেনেকুৱা নহওক এই চৰকাৰখনে এই ইতিবাচক বাৰ্তাটো আগবঢ়াই নিয়ক উপযুক্তভাৱে তদন্ত হওক আৰু ৰৌ বৰালিও জালত পৰক সেইটো নিশ্চয় আৰু উপযুক্ত সন্তান আপুনি যিটো ক'লে যে এইটো ভাল এটা মেছেজ কাৰণ 30-40 লাখ টকা সাধাৰণতে কেণ্ডিডেটে জমা কৰি দিব নোৱাৰে প্ৰায় সকলোখিনি এনেদৰে দুই এজনক বাদ দি পইচাটো দিব লাগিব অভিভাৱকে গতিকে অভিভাৱকে ভাল শিক্ষাৰে শিক্ষিত কৰক টকা পইচাৰে আচলতে সন্মান কিনিব নোৱাৰি প্ৰমাণ ধৈৰ্য কৰি আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ বৰ্তমানলৈকে যিটো গতিত তদন্ত আগবাঢ়িছে নেকিবুৰ জামান ডাঙৰীয়াই কৈছে যে কিছু পৰিমাণে হ'লেও কিন্তু ধন্যবাদ দিব লাগিব চৰকাৰক যে অকণমান তেওঁলোকে ফ্ৰী ইনভেষ্টিগেশ্যন এটা দিছে আপোনাৰ মন্তব্য আমি ধন্যবাদ নিদিওঁ এই কাৰণে কাৰণ ধন্যবাদ দিয়াৰ পজিশ্যনলৈকে এতিয়ালৈকে সৰ্বানন্দ সোণোৱাল আহিব পৰা নাই আদৰণিটো জনাব পাৰোঁ যিটো এটা ইনিচিয়েটিভ লৈছে প্ৰথম কথাটো হ'ল এইটো যি APSC যি কেলেংকাৰী যি দুৰ্নীতি হ'ল এইটো এটা আচলতে এটা ৰাজনৈতিক দলৰ কেলেংকাৰী নহয় এটা সৰ্ববৃহৎ সৰ্বদলীয় ৰাজনৈতিক কেলেংকাৰী আমি পূৰ্বতেও কৈছোঁ এই কথাটো গতিকে ইয়াত
আচলতে ৰাজনৈতিক যিটো পৃষ্ঠপোষকতা গতিকে ৰাজনৈতিক পৃষ্ঠপোষকতাৰ অবিহনে ৰাকেশ পালে এই কাম কেতিয়াও কৰিব নোৱাৰে প্ৰথমতে আপুনি কওক যে মানে ৰাকেশ পালৰ যিটো তেওঁ অধ্যক্ষৰ যিটো পদত তেওঁক যেতিয়া বহোৱা হৈছিল সিয়ে আছিল এক প্ৰকাৰৰ এটা জালিয়াতি গতিকে এটা ডাঙৰ জালিয়াতিৰ জৰিয়তে তেওঁক অধ্যক্ষ পদ যচা হ'ল আৰু তাৰ পাছত হিমন্ত বিশ্ব শৰ্মা যি দুৰ্নীতিৰ হোতা বা বিভিন্ন ধৰণৰ যিবিলাক ৰাজনীতিক আছে গৌতম ৰয় বা তৰুণ গগৈকে ধৰি এই ৰাজনীতিকসকলৰ ৰাজনৈতিক পৃষ্ঠপোষকতাৰ বাবেহে এই মানে কেলেংকাৰী সংঘটিত হ'ব পালে সেইকাৰণে আমি দাবী উত্থাপন কৰি আহিছোঁ যে যেতিয়ালৈকে ৰাজনীতিকসকলক তদন্তৰ আওতালৈ অনা নহ'ব তেতিয়ালৈকে এই তদন্ত আপুনি সম্পূৰ্ণ বুলি ক'ব নোৱাৰে এই তদন্ত সম্পূৰ্ণৰূপে অসম্পূৰ্ণ আৰু আমাৰ কেতিয়াবা এনেকৈ ভাৱ হয় এইটো কোৱাটো অলপ অসুবিধা তথাপি ক'ব লাগিব যে এইটো APSC যিটো কেলেংকাৰী যিটো চমক এইটো চমক যাতে এটা ৰাজনৈতিক চমক হৈ নাথাকে বা নিৰ্বাচনী চমক হৈ নাথাকে কাৰণ এই 25জন মানুহ আজি যদি গ্ৰেপ্তাৰ হ'ল গতিকে তেওঁলোকক এই 2 নম্বৰ কামটো কৰিবৰ কাৰণে এটা ব্যৱস্থাৰ জৰিয়তেহে অহা হ'ল এই ব্যৱস্থাটো কোনে ক্ৰিয়েট কৰিলে এই ৰাজনীতিকসকলে এটা প্ৰজন্মৰ পাছত এটা প্ৰজন্ম সম্পূৰ্ণ ধ্বংস কৰি দিয়া হ'ল এইটোতো আজি দীৰ্ঘদিন ধৰি ধৰা এটা ব্যৱস্থা এই ব্যৱস্থাৰ মাজেৰে তেওঁলোকে আহিছে মই নকওঁ যে চব যে মেধাৰ অভাৱ আছে এইটো কথা ক'বলৈ যোৱা নাই কিন্তু তাৰ ভিতৰতো কিছুমান মেধা মানুহ আচলতে এটা উজু বাট সফলতাৰ এটা উজু বাট তেওঁলোকক বিচাৰি বা দিয়া হ'ল গতিকে সেইকাৰণে আমি যেতিয়ালৈকে ৰাজনীতিকসকলক তেতিয়ালৈকে তদন্তৰ আওতালৈ নানিব তেতিয়াহ'লে ই এটা ৰাজনৈতিক চমকৰ বাহিৰে আৰু এটা মই কথা কৈ লওঁ অকণমান সময় দিব একেলগতে যে অকল ৰাজনৈতিক পৃষ্ঠপোষকতা নহয় এটা সামাজিক পৃষ্ঠপোষকতাও আছে কাৰণ সেই সময়ত 30 মে 2015 এখন ফটো আমাৰ অসম কাকতত প্ৰকাশ পাইছিল হোমেন বৰগোহাঁই সেই সময়ৰ সম্পাদক আছিল আমাৰ অসমৰ তেখেতে খুব সুন্দৰ আৰু বলিষ্ঠভাৱে এটা কথা কৈছিল যে এই ফটোখনৰ লগত এটা ৰাজনৈতিক মানে এটা APSC কেলেংকাৰী এটা সম্পৰ্ক আছে গতিকে মই সৰ্বানন্দ সোণোৱালক আহ্বান জনাওঁ যিহেতু তেওঁ তদন্তটো কৰিব গৈছে বহুতে আদৰণি দিছে অসমৰ ৰাইজে আদৰণি জনাইছে গতিকে এই ফটোখনকো তদন্তৰ আউটলৈ আনিব লাগে কাৰণ সৰ্বানন্দ সোণোৱাল সমুজ্জ্বল ভট্টাচাৰ্যৰ বন্ধু গতিকে তেওঁক বন্ধুক তেওঁ বাহিৰত ৰাখিব নেকি এই প্ৰশ্নবিলাকো কিন্তু অসমৰ জনগণৰ মাজত লাহে লাহে হৈছে আৰু এটা কথা কৈ যাওঁ যে প্ৰথমবাৰৰ বাবে কিন্তু এইটো কথা ক'বই লাগিব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই দুৰ্নীতিৰ যিটো কলা অধ্যায় মুকলি কৰিছে যাৰ বাবে অখিল গগৈৰ সৈতে আৰু কেইবাজনো কৃষক মুক্তি সংগ্ৰাম সতীৰ্থ জেলৰ ভাত খাবলগীয়া হৈছিল সেইটো সময়ত আমাক কথাবোৰ গুৰুত্ব দিয়া নহ'ল কিন্তু ডাক্তৰ অংকুমিতা গগৈ এটা কেছৰ জৰিয়তে এই কথাটো পোহৰলৈ আহিলে আৰু মই এতিয়াও কওঁ যে সৰ্বানন্দ সোণোৱালে এই ক্ৰেডিটটো এইকাৰণে ল'ব নোৱাৰে কাৰণ আমি যিমানবোৰ মানে দাবী উত্থাপন কৰি আছিলোঁ তেওঁলোকে চৌমুটো কেছ কৰা নাছিল কিন্তু এইটো ৰিলেটেড এটা কেছ এই কেছটোৰ জৰিয়তে কথাটো পোহৰলৈ নিশ্চয় কৃতিত্ব দাবী কৰা কিন্তু আমি আচলতে যিখন সমাজ ব্যৱস্থা যি ৰাজনৈতিক ব্যৱস্থা মাজে মাজে যে বাধা দিয়া নাই সেইটোৰ বাবে হয়তো কৃতিত্ব বিচাৰিছে কাৰণ সমাজ ব্যৱস্থা ইমান গেলিছে ৰাজনৈতিক ব্যৱস্থাটো হয় দুৰ্গাদাস বড়ো ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ মই প্ৰশ্নটো দুৰ্গাদাস বড়ো ডাঙৰীয়া কাৰণে কংগ্ৰেছক কৰিছোঁ ইমান এটা জঘন্য এখন কাৰবাৰ এটা দালালি এটা বেপাৰ টকাৰ চাকৰিৰ বেপাৰ এইখিনি হোৱাৰ পিছতো ৰাজনৈতিক দলসমূহৰ বিশেষকৈ কংগ্ৰেছৰো যদি চাওঁ আক্ষেপ নাই এতিয়া আপোনালোকে যদি কাইলৈ কিবা দুৰ্নীতিৰ প্ৰসংগত যদি বিৰোধীক সমালোচনা কৰে বা বিজেপিক সমালোচনা কৰে মানুহে কিদৰে শুনিব এইটো আত্মমন্থন হয়নে কেতিয়াবা নাই আত্মমন্থনৰ প্ৰশ্ন নাই এতিয়া আইনৰ আওতালৈ ইতিমধ্যে আমি আমাৰ দলৰ ফালৰ পৰা স্পষ্ট ভাষাত কৈছোঁ কি পৰ্যায়ৰ কংগ্ৰেছৰ যি পৰ্যায়ৰে নহওক কিয় যদি কোনোবা দোষী হয় আনকি প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে প্ৰেছ কনফাৰেন্সত স্পষ্ট ভাষাত কৈছে যদি মই ক'ৰবালৈ মই যাব লাগে মোৰ বক্তব্য ৰাখিব লাগে মোক কিবা আইনৰ আওতালৈ আনে মোৰ তাত কোনো আপত্তি নাই মই হাঁহি হাঁহি যাম বুলি কৈছে গতিকে আইনৰ ঊৰ্ধত যেহেতু কোনো নহয় গতিকে মই ভাবোঁ বৃহৎ এতিয়াও এই ইনকুৱাৰীটো বৃহৎ পৰিসৰত মই এটা শব্দতে কৈছোঁ আৰু কৃষক মুক্তিৰ সদস্যগৰাকীয়ে নাম কাৰি কৈছে মই কৈছোঁ যে বৃহৎ পৰিসৰত এই ইনকুৱাৰীটো হ'ব লাগে তেতিয়া আৰু বিশ্বাসযোগ্যতা মানুহৰ বৃদ্ধি হ'ব কিন্তু এপইণ্টমেণ্টৰ সময়ৰ পৰা মই সমস্যাটো কি এই কথাখিনি মানে তেওঁলোকে ক'লে মানুহে শুনিব আপুনি কোৱাৰ লগে লগে সমস্যাটো কি হ'ব যে এপইণ্টমেণ্টৰ দিনৰ পৰা গোটেই ব্যৱস্থাটো কংগ্ৰেছৰ ছত্ৰছায়াত হৈছিল এতিয়া কোনোবাই যদি কয় মই যদি ইণ্টাৰগেশ্যনৰ কাৰণে সাজু এইটো এটা হাঁহি উঠা ষ্টেটমেণ্ট তেতিয়াহ'লে মই আপোনাক কৈছোঁ এই একেজন ৰাকেশ পালে কিন্তু বৰ্তমান চৰকাৰখনৰ তলতো এবছৰত নিযুক্তি কৰিছে সেইটো কিন্তু ইনকুৱাৰীৰ আওতালৈ অনা নাই সেইটোকো আনিব লাগে তেওঁ যিদিনালৈকে এই অৰুন্ধতী গগৈ ডাঙৰীয়ানীয়ে কেছটো দিয়া নাছিল ডাক্তৰ অংকুমিতা গগৈ ডাঙৰীয়া দিয়া নাছিল সেইদিনালৈকে কিন্তু
তেওঁলোকে দিয়া যি লাষ্ট ইয়াৰৰ যিটো এপইণ্টমেণ্ট সেই এপইণ্টমেণ্টটো আজিৰ দিনটোতো আওতালৈ অনা নাই তেওঁ যদি ভ্ৰষ্টাচাৰ তেওঁ যদি দুৰ্নীতি কৰিছে গ্ৰেপ্তাৰ কৰিছে তেতিয়াহ'লে তেওঁ এইখিনিও দুৰ্নীতি কৰি এপইণ্টমেণ্ট দিছে পিছত যিখিনি আৰু APSC বুলি ক'লে APSC বা ACS এইখিনিৰ বাহিৰে অন্য পলিটিকেল ৰিয়েকশ্যনটো মই আকৌ কৈছোঁ নহয় আজি আমি অকণ বেলেগকৈ কথা পাতিছোঁ যিহেতু APSC বিষয়ে বিভিন্ন সময়ত আলোচনা হৈ আছে টিভিত ৰাজনৈতিক দল হিচাপে আপুনি ভাবে নিৰ্লজ্জতাৰ এটা বিষয় ইমান বছৰে এটা হৈ আছে আপোনালোকে সকলো নেতাই জানে নীলমণি চেণ্ডেকাৰ পুত্ৰই যেতিয়া পইচা দিব তেওঁ জানে মুখ্যমন্ত্ৰীয়ে জানে আটাইবোৰে জানে তাৰপিছত ইমান এটা বেয়া ব্যৱস্থা এতিয়া আকৌ আপোনালোকে বীৰ দৰ্পে এই যি ফৰ্মেল মন্তব্যসমূহ কৰি আছে এইটো ফৰ্মেল মন্তব্য নহয় আপুনি আকৌ ৰাজনীতি বুলি কয় আপুনি সকলো ৰাজনীতিবিদক আপুনি যি সমালোচনা কৰিবলৈ গৈছে আপুনি খুব যেন ৰাজনীতি কৰিবই নালাগে মই কৈছোঁ যে গোটেই ব্যৱস্থাটো ইমান নিৰ্লজ্জ গোটেই চিষ্টেমটো গেলি আছিল তাৰপিছতো এতিয়া আকৌ কংগ্ৰেছে মন্তব্যটো দুইটা আছে মই বিজেপিক সুধিম শুনক যেতিয়া এপইণ্টমেণ্ট দিছে ৰাকেশ পাল কোনেও নাজানে যে ৰাকেশ পাল বদমাছ আছিল নে চুৰ আছিল নে ডকাইত আছিল কোনো নাজানে নিযুক্তিৰ সময়ত গতিকে আজি কাইলৈ যদি মই কাৰোবাক নিযুক্তি দিওঁ নিযুক্তি দিয়াৰ আগত মোৰ জনাৰ সুবিধা নাই ঠিক আছে সেইখিনিলে বুজিলো নীলমণি চেণ্ডেকাৰ আছে চৌকছ কৰা হৈছে আজিলে নীলমণি চেণ্ডেকালৈ কিয় চৌকছ কৰিম আমি তেওঁ নিশ্চয় তেওঁৰ পুতেকে কোনো কাম নকৰে মই যিমান দূৰ সেই টকাটো নীলমণি চেণ্ডেকাই দিব লাগিব কিবা 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 অদ্ভুত নহয় না ৰাজৰ্ষী আনএমপ্লয়েড পইচাটো ক'ৰ পৰা জমা কৰিছে না মই নৈতিকতা আপুনি অদ্ভুত কথা এটা কৈছে নীলমণিক চৌকছ ডেফিনেটলি চৌকছ কৰি চৌকছ নহয় কাইলৈ যদি তেওঁ টকা দিয়াটো প্ৰমাণ হ'ল চৌকছ নহয় দলৰ পৰা বাহিৰ কৰি দিয়া হ'ব আপুনি চৌকছত ক'ত আছে কওকচোন ৰাকেশ পালৰ এপইণ্টমেণ্ট কেনেকৈ হ'ল আৰু তাৰে যিবিলাক সদস্য প্ৰায়বোৰ কংগ্ৰেছ দলৰ লগত জড়িত থকা সদস্য আছিল সেইবিলাকৰ ৰাকেশ পাল তাৰ আগত সদস্য আছিল মানে বুজিছোঁ তাৰপিছত জেলত যোৱা ছামেদুৰ ৰহমান কাৰ দলৰ সদস্য আছিল আজি অন্য মই নাম ক'বলৈ নাযাওঁ সেইসকল আজি সেই সদস্যসকলৰ ক্ষেত্ৰতো কিন্তু এই চৰকাৰে কিন্তু তদন্ত কৰিব লাগে কিমান সম্পত্তি আৰু সেইকাৰণে কৈছে আজি যিটো সংস্কাৰৰ কথা কৈছিলে শেহতীয়াকৈ যিটো ৰিপৰ্ট দিছিলে সেই সংস্কাৰটো কৰাহেঁতেন নিশ্চয় আপুনি মদন প্ৰসাদ বেজবৰুৱাৰ কথা কৈছো মই নাম কাঢ়িব খোজা নাই কংগ্ৰেছে কৰা নাই এওঁলোকেও এতিয়ালৈকে কৰা নাই আমাৰ দিনত বাৰু পলিটিকেল ষ্টেটমেণ্টবিলাক আৰু ৰাইজে বিশ্বাস নকৰে এইখিনিতে সময় হৈছে বিৰতিৰ পিছত বহু প্ৰশ্ন আছে জয়ন্ত দাস ডাঙৰীয়াই উত্তৰ দিব বিশেষকৈ বিজেপিৰ যিটো কোৱা হৈছে যে এক প্ৰকাৰে কিছু পৰিমাণে আদৰণি জনোৱা আছে কিন্তু বিজেপিৰ ভিতৰতো এতিয়া কেলেংকাৰীৰ নায়কসমূহ আছে বিৰতিৰ পিছত প্ৰতিটো প্ৰশ্নৰ উত্তৰ বিচৰা হ'ব This program is brought to you by CAPS. উভতি আহিছোঁ বিৰতিৰ পিছত আমি এই বিষয়ে আলোচনা কৰি আছোঁ যে এই ভেজাল ACS APS বিষয়াসকলৰ ভৱিষ্যত কি হ'ব আৰু ৰাজনৈতিক দলসমূহৰ যি লাজবোধ সেই লজ্জাবোধো নাই আৰু বিশেষকৈ যিসকল অফিচাৰ আছিল তেওঁলোকে লকআপত কিদৰে সময় পাৰ কৰিছে আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাম যে কি খাইছে কি খোৱা নাই কিদৰে শুইছে জয়ন্ত দাস ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ প্ৰথমতে জিৰ' টলাৰেঞ্চ অন কৰাপশ্যন দুৰ্নীতিত শূন্য সহনশীলতা কিন্তু একাংশ দুৰ্নীতিপৰায়ণ যি সম্ৰাট সকলো এতিয়া বিজেপিত তদন্তটো সম্পূৰ্ণ হ'বনে ৰাইজে আস্থা কৰা নাই কৃষক মুক্তি নেকিবুৰ জামান ডাঙৰীয়া মাইনী মহন্ত এওঁলোকে সম্পূৰ্ণ আস্থাত ল'ব পৰা নাই বিজেপি কেতিয়াও চাওক স্পষ্টভাৱে এটা কথা কৈছোঁ যে আমি যথেষ্ট সুখী মাননীয় মুখ্যমন্ত্ৰী দেও মহোদয়ৰ পদক্ষেপক লৈ আৰু তেখেতে যি ধৰণৰ স্পষ্টভাৱে অসমৰ ৰাইজক কৈছে যে কোনো বাছি নাযায় এই কোনো বাছি নাযায় বুলি যিটো ষ্টেণ্ড দিছে তাতে বুজি পায় যে তেওঁ কিমান কিটো ষ্টেণ্ডি আছে আৰু তাৰ বাবে তেখেতক আমি ধন্যবাদ জনাইছোঁ এতিয়া কথা হ'ল কি যিহেতু APSCৰ এই বিষয়টোলৈ আলোচনা হৈছে তে APSCৰ বিষয়ৰ সেই মানে ৰৌ বৰালি বুলি যিটো কয় ৰৌ বৰালি বাছি যাব নেকি এই পুথি খলিহনা ৰাকেশ পাল প্ৰথমে পুথি খলিহনা আছিল সেই ৰাকেশ পালৰ অসমৰ সমাজ জীৱনৰ প্ৰতি কি অৰিহণা আছে কি অৰিহণা কোন ৰাকেশ পাল না মই কৈ আছোঁ চাওক এটা কথা সকলোৱে কিমান দেৰি ক'লে আপুনি মোক ব্ৰেকৰ পিছত আপুনি কংগ্ৰেছক আপুনি মই আপোনাৰ ষ্টেণ্ডটো ক'ব দিছোঁ মই কথাটো হ'ল যে আজি সেই ৰাকেশ পাল আজি প্ৰায়
প্ৰায় 1 বছৰে হ'ব নেকি, মই হিচাপটো কৰা নাই বাৰু এতিয়া, যে তেওঁ জেলত ভিতৰত আছে। আজি সমাজ কল্যাণত চাওক, ফৰেষ্টত চাওক, ডেপুটি কমিশ্যনাৰ পৰ্যন্ত ছাছপেণ্ড হ'ব লগা হৈছে। আজি আপুনি সকলো ডিপাৰ্টমেণ্টৰ 100তকৈ ওপৰৰ বিষয়া আজি জেলৰ ভাত খাব লগা হৈছে। আজি এনেকুৱা এটা পৰিস্থিতি আজি আছে। এতিয়া কথা হ'ল যে যিটো সময়ত এই যিটো মই ACS বুলি কৈ থৈ দিওঁ আৰু APS ACS ভাগ নকৰোঁ, এই ACS যি 24 গৰাকী যেতিয়া এৰেষ্ট হৈছিল সেইখিনি সময়ত আপোনালোকৰ সংবাদ মাধ্যমতে দেখিছিলোঁ, প্ৰতিটো আপোনালোকৰ সংবাদ মাধ্যম নিউজ চেনেলত দেখিছিলোঁ, শদিয়াৰ পৰা ধুবুৰীলৈ অসমৰ জনসাধাৰণৰ যি আপোনালোকে বাইট লৈছিল, তাতে স্পষ্টভাৱে সমগ্ৰ অসমৰ জনসাধাৰণতে উৎফুল্লিত হৈছিল। ক'ৰবাত আতচবাজিও ফুটাইছিল, ফটকা ফুটাইছিল চৰকাৰৰ এই পদক্ষেপক, আৰু মাননীয় মুখ্যমন্ত্ৰীৰ এই দৃঢ় পদক্ষেপক আদৰণি জনাইছিল। আৰু এই তেতিয়াই তেখেতে সুমিত্ৰা পাটিলৰ আত্মীয় সম্পৰ্কে কি নহয় চাওক, এতিয়া আপুনি যেতিয়া সুমিত্ৰা পাটিলৰ কথা ওলাইছে, সুমিত্ৰা পাটিৰ হওক বা আন কাবাৰ নামে নকওক, মুখ্যমন্ত্ৰী মহোদয়ে কৈছে কোনো হাৰি নাযায়, আৰু সেই ষ্টেণ্ডটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আছে। কংগ্ৰেছেও কৈছে, তেনেহ'লে কংগ্ৰেছো জিৰ' টলাৰেন্স এগেইনষ্ট কৰাপশ্যন, কংগ্ৰেছেও কৈছে যে কোনো হাৰি নাযায়, আইনে যি শাস্তি দিব দিব। আমাৰতো এতিয়া চাওক যে আপোনালোকৰ চেনেলতে ওলাইছিল কি আইমুনি, আমাৰ কি আইদেউ কিবা নামটো পাহৰিলোঁ, আমাৰ কেন্দ্ৰীয় ৰেল মন্ত্ৰীৰ সম্পৰ্কীয়, তেওঁতো আজি হাজোতৰ ভিতৰত আছে, আজি তেওঁৰ পু জেৰা কৰি আছে। তেতিয়াহ'লে কওক, তেখেত আজি আমাৰ কেন্দ্ৰীয় ৰেল মন্ত্ৰী এজন, সেইকাৰণে সুমিত্ৰা পাটিৰ কোনহে, সুমিত্ৰা পাটিৰ কোন? যদি তেওঁ দোষী, যদি আন কোনোবা গুৰুজ্যোতি দাস হওক, কোনোবা যদি দোষী, স্পষ্টভাৱে কৈছোঁ যে কোনো হাৰি নাযায়, আৰু সেই ষ্টেণ্ডটো আমাৰ যোৱাকালিও মই এই বিষয়ে কওঁতে, আজিতো আপুনি এংকৰ, আপুনি নিজে এজন এডভোকেট হয়, আপুনি নিজে এজন ভাল এডভোকেট হয়, ইপিনে জ্যেষ্ঠ এজন এডভোকেট ইয়াত বহি আছে। আজি মই আৰম্ভণিটো কওঁ দিয়কচোন, আপোনালোকে এগৰাকী ছোৱালীয়ে কেছ দিব গৈছিল, যদি চৰকাৰৰ সদিচ্ছা নাথাকিলে সেই কেছটোৱে নল'লহেঁতেন। আজি কেছটোৱে নল'লে কিবা কিবি বেবেৰি বাং কৰি দূৰত পঠাই দিলে হয়, কিন্তু সেই কেছটো লোৱাৰ পিছত এতিয়া আপোনালোকে জানে, মই শেষ কৰোঁ, আপোনালোকে কৈ থাকিব। এতিয়া আইনেতো নিজে গতি ল'ব। এতিয়া আইনক আপোনালোকে জানে যে আপোনালোকে কোৰ্টত দিবৰ কাৰণেতো কিবা প্ৰমাণটো লাগিব। মই মাজতে কৈ লওঁ যে ইয়াতে আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তেখেতসকলৰ হাতত কিবা তথ্য থকা বুলি যোৱাকালিও তেখেতৰ এজন প্ৰতিনিধিৰ লগত মই এটা টকশ্বত বহোঁতে কৈছিল। মই মুকলিভাৱে তেখেতলোকক আহ্বান জনাইছোঁ অনুৰোধৰ সৈতে যে আহক তেওঁলোকে আগুৱাই, কি আপোনালোকৰ তাত আছে, যাতে সঁচাকৈ একদম গুৰিলৈ গৈ মুখপাত্ৰসকলে কওঁতে খুব ভাল লাগে, এনেকুৱা লাগে যে ৰাজনৈতিক দলৰ সমান আদৰ্শবান আৰু পৃথিৱীত কোনোৱে নাই, কিন্তু প্ৰেক্টিকেলি চাবলৈ গ'লে সম্পূৰ্ণ বিপৰীত হয়। পাণবজাৰ থানাৰ সন্মুখলৈ যাম, আমাৰ সাংবাদিক উপস্থিত আছে বিনয় কলিতা। আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ। ভেজাল বিষয়াসকলে কেনেদৰে ৰাতি পাৰ কৰিছে, কি খাইছে কি নাখাইছে, অসমৰ ৰাইজে অধীৰ আগ্ৰহেৰে বাট চাইছে যে ভেজাল এই বিষয়াসকলে কেনেকৈ দিন ৰাত পাৰ কৰিছে, অকণমান যদি আভাস দিয়ে। আৰু এতিয়া দিনে নিশাই আচলতে এই যি পাণবজাৰ মহিলা থানাত ইয়াত পাঁচগৰাকীকৈ মহিলা ACS APS এই মুহূৰ্তত আছে। মই কেমেৰা পাৰ্চন হিমাংশুক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ, ইয়াত এই মুহূৰ্তত আছে। কিন্তু সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটোৱে হ'ল যে যিকেইগৰাকী আছে তেওঁলোকে, মই পূৰ্বে কৈছোঁ যে 15, 20 লাখ 50 লাখ টকা পৰ্যন্ত দিছিল, কিন্তু তেওঁলোকে বিলাসী জীৱন এটা কটাইছিল, AC ৰুমত থাকি বা বিলাসী গাড়ীত ঘূৰি তেওঁলোকে জীৱন কটাইছিল। কিন্তু আজি তেওঁলোকে ৰাতিপুৱাৰ ভাগত ফিকা চাহ খাবলগীয়া হৈছে বা দুপৰীয়াৰ ভাগত মচুৰ দাইল চব্জিৰে তেওঁলোকে ভাত খাব লগা হৈছে। বিভিন্নজনে বিভিন্ন সময়ত তেওঁলোকে কণীৰ অমলেট বিচাৰিছে, এনেধৰণৰ কথাও উত্থাপন হৈছে। কিন্তু কোনো ধৰণৰ খাদ্য তেওঁলোকক দিয়া হোৱা নাই, ঘৰৰ খাদ্য খাবলৈ দিয়া হোৱা নাই। যি তেওঁলোকে ইয়াৰ আৰক্ষীসকলে যি ধৰণৰ খানা যোগান ধৰিছে সেই খাদ্য খাব লগা হৈছে। মই কৈছোঁ যে পুৱাৰে পৰা তেওঁলোকক ফিকা চাহ আৰু বিস্কুট এখন, মাত্ৰ বিস্কুট এখন, যি নেকি কেতিয়াও সম্ভৱ হোৱা নাছিল। নীলমণি সেন ডেকাৰ পুত্ৰ ৰাজশ্ৰী সেন ডেকাই সোণৰ চামুচ মুখত লৈ পেলাই জন্ম পাইছিলে, আৰু সেইজন ৰাজশ্ৰী সেন ডেকাই প্ৰায় 25-30 লাখ টকা দি পেলাই APSCত চাকৰি লৈছিলে। আৰু অকল নীলমণি সেন ডেকাই নহয়, মই ক'ব লাগিব যে দীপক খনিকৰ 50 লাখ টকা দি নিৰ্বাচনী বিষয়া হিচাপে তেওঁ শিৱসাগৰত কৰ্মৰত আছিল। 50 লাখ টকা তেওঁ যদি দিব পাৰিছে, তেওঁ ব্যৱসায় কিয় নকৰিলে? আচলতে এনেধৰণৰ কথাবোৰ ওলাইছে। তেওঁলোকে যি ধৰণৰ বিলাসী জীৱন, আচলতে সকলোৱে কল্পনা কৰক কেনেধৰণৰ 50 লাখ 15 লাখ 30 লাখ টকা যদি তেওঁলোকে দিব পাৰে, তাৰমানে কিমান বিলাসী জীৱন তেওঁলোকে কটাইছিলে। গতিকে এনেকুৱা একোজন ভণ্ড ACS APSে এতিয়া দিনে নিশাই এনেধৰণে যি লকআপ আছে সেই লকআপত দিন কটাব লগা হৈছে। আৰু 14 দিন তেওঁলোকৰ যি জিম্মা, আৰক্ষী জিম্মা, সেই আৰক্ষী জিম্মাৰ পিছত তেওঁলোকক নেক্সট জিম্মালৈ প্ৰেৰণ কৰা হ'ব। নেক্সট জিম্মাত
তেওঁলোকে যি কয়দী হাজোঁতি আছে সেইসকলৰ লগত তাত থাকিব লাগিব গতিকে কয়দী হাজোঁতীয়ে যি ধৰণৰ খাদ্য খায় সেই খাদ্য খাব লাগিব যিমান বিলাসী জীৱন তেওঁলোকে কটাইছে এচি গাড়ীত ঘূৰি বা তেওঁলোকে যি বিলাসী জীৱন তেওঁলোকে মই কৈছোঁ যে যিমান দামী দামী কাপোৰ আছে সেই দামী কাপোৰ পিন্ধিছে কেতিয়াও তেওঁলোকে তলৰ চামৰ কথা ভবা নাই গতিকে এইসকলে আচলতে ইয়াতকৈ আৰু বেলেগ শাস্তি পোৱাটো বিচাৰোঁ আচলতে এই মুহূৰ্তত আৰু ক'ব লাগিব যে যিসকল ACS APSৰ কথা কৈছোঁ মই এখন তালিকা এই মুহূৰ্তত ক'ব বিচাৰোঁ যে পাণবজাৰ মহিলা থানা লকাপত এই মুহূৰ্তত নামকটা ACS পল্লৱী শৰ্মা চৌধুৰী আছে গীতালী দলে কৰ অধীক্ষক সুনন্যা নাইডু APS চাবিৰা ইমৰান চৌধুৰী আৰু নিয়োগ বিষয়া সুদীপ্তা গোস্বামী ভট্টাচাৰ্য আছে আৰু পাণবজাৰ থানাত নিচেই কাষতে পাণবজাৰ থানাত আছে দিলীপ কলিতা বদৰুল ইছলাম চৌধুৰী কমল দেৱনাথ আৰু জ্যোতিৰ্ময় অধিকাৰী আজি শেহতীয়াভাৱে ৰাজশ্ৰী সেন ডেকাক ইয়ালৈ অনা হৈছে গতিকে পুৱাৰ ভাগত আমি যিখিনি তথ্য এই মুহূৰ্তত লাভ কৰিছোঁ যে দিলীপ কলিতা যিজন বিষয়া তেওঁ আচলতে পুৱাৰ ভাগত তেওঁ অমলেট বিচাৰিছিলে কণী অমলেট বিচাৰিছিলে আৰু সেই অমলেট আচলতে তেওঁক খাবলৈ দিয়া হোৱা নাছিলে তেওঁ আৰক্ষীৰ যিসকল লোক আছে তেওঁলোকে কৈছে যে কোনো ধৰণৰ অমলেট ইয়াত দিয়া নহ'ব যি খাদ্য আচলতে যেনেধৰণে কয়দী হাজোঁতিক দিয়া হয় সেই খাদ্য আচলতে তেওঁলোকক দিয়া হৈছে মই পূৰ্বে কৈছোঁ যে পুৱাৰ ভাগত তেওঁলোকক ফিকা চাহ আৰু বিস্কুট এখন গতিকে এনেধৰণৰ যি বিলাসী জীৱন তেওঁলোকে পাৰ কৰিছিলে সেই বিলাসী জীৱন কটাই এতিয়া এনেদৰে লকাপত দিন পাৰ কৰিবলগীয়া হৈছে দীপক ডাঙৰ খবৰ যে অমলেট খাব বিচাৰিছে অসমৰ ৰাইজে জানি থোৱাটো ভাল যে কিদৰে দুৰ্দিন আহিছে এওঁলোকৰ আৰু এতিয়া অমলেটো দিয়া হোৱা নাই যিটো নিশ্চয় ভাল খবৰ নেকিবোৰ জামান ডাঙৰীয়া এওঁলোকে যেতিয়া কথা কয় মুখপাত্ৰসকলে যেতিয়া কথা কয় ৰাইজে কাৰণ খুব মন দি শুনে এই কথাবোৰ এনেকুৱা লাগে গোটেই পলিটিকেল পাৰ্টি যেন সকলো সাজু দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিবলৈ কিন্তু প্ৰেক্টিকেলি চাওঁ কোনো ৰাজনৈতিক দলে কোনো নেতা কেৱল ক্ষমতা আৰু টকা তাৰ বাহিৰে আৰু একো চিনি নাপায় আপুনি একেশাৰীত কিয় থিয় কৰিব এই কংগ্ৰেছৰ মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ কৈছিল দুৰ্নীতি হ'ব দুৰ্নীতি কৰোঁ আৰু এতিয়াৰ মুখ্যমন্ত্ৰীয়ে কৈছে জিৰ' টলাৰেঞ্চ দুৰ্নীতি হ'ব নিদিওঁ তাৰ মাজত পাৰ্থক্য ৰাইজে দেখিছে ইমান স্পষ্ট পাৰ্থক্য দেখাৰ পিছত আপোনালোকে সকলোকে এটা লাইনত লিষ্টবিলাক যে হেৰাল জয়ন্ত দাস ডাঙৰীয়া লিষ্টবিলাক যে হেৰাল ৪-৫খন লিষ্ট হেৰাল যে সেইবিলাক কি হ'ব ৰাকেশ এই গোটেই কথাটো যেতিয়া পোহৰলৈ মাননীয় উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা আৰম্ভ হ'ল সেই সময়ত এটা তদন্ত কৰিব দিছিল মুকুল শইকীয়া আৰক্ষী অধীক্ষক মুকুল শইকীয়াই তদন্ত কৰি ৰাকেশ পালৰ সা সম্পত্তি বিভিন্ন জেগাৰ পৰা গোটাই মাননীয় উচ্চ ন্যায়ালয়ত দাখিল কৰাৰ দুবাৰ তিনিবাৰ তেওঁক ঠগালে আগৰ চৰকাৰৰ দিনত তেওঁক মানে চৰকাৰী উকিলেও হয়তো গ্ৰহণ নকৰে আদালতত মনে মনে দিবলগীয়া হ'ল কাগজখিনি আৰু আদালতে যেতিয়া কাগজখিনি পালে তেতিয়া চৰকাৰী উকিলে ক'লে যে আমাৰ হাতত আমি এতিয়াও কাগজ পোৱা নাই কৈছে কাগজ আমি পাইছোঁ তাৰপিছতে কিন্তু মুকুল শইকীয়াক ট্ৰেন্সফাৰ কৰা কিয় ট্ৰেন্সফাৰ কৰা হ'ল মুকুল শইকীয়াক ইয়াৰ ৰহস্য কি আৰু আজি আমাৰ বিজেপিৰ মুখপাত্ৰ যিখিনি কথা কৈছে এইখিনিতে কওঁ যে এতিয়া কংগ্ৰেছৰ ভ্ৰষ্টাচাৰ দুৰ্নীতি কৰা মানুহখিনিয়েতো আপোনালোকৰ দললৈ আহিছে আপোনালোকৰতো নিজৰ মানুহ নাই ২-৪জনৰ বাহিৰে আপোনালোকৰ সংগঠনটো জীয়াই আছে যোৱাবাৰ কংগ্ৰেছ ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে ৰাইজে ভোট দিছিল আৰু আপোনালোকৰ RSSৰ তলৰ লেভেলত এটা সংগঠন আছে গাঁৱে ভূঞে তেওঁলোকে সংগঠন কৰিছিল কিন্তু আপোনালোকৰ মানুহবিলাক অ'ৰ ত'ৰ পৰা আনি এটা কেম্প বনাইছে আৰু যি বিজেপি দলে লুই বাৰ্জাৰে হওক সাৰদা স্কেমত অভিযুক্ত বুলি কোৱা ব্যক্তিও আজি আপোনালোকৰ তাতে আজি ক্ষমতাশালী নেতা হৈ আছে আজি যিবিলাক যুৱ কংগ্ৰেছৰ নামত চিণ্ডিকেট চলাইছিল আটাইবোৰ আজি আপোনালোকৰ দললৈ গৈছে আপোনালোকে এই কথাটো চাব লাগিব যে আপোনালোকে যে জিৰ' টলাৰেঞ্চ কৈ আছে এই মানুহবিলাকক লৈ জিৰ' টলাৰেঞ্চ কি কৰিব আজি গ্ৰেপ্তাৰ কৰিছে বেয়া লাগিছে মানুহকেইটাৰ কাৰণে টকা পইচা বাক বাপেকে যোগাৰ কৰি দিলে এটা লোভত দিছিল যে ল'ৰাটোক গত এটা লগাই লওঁ কিন্তু আজি যিবিলাকে এইবিলাক কাম কৰিবলৈ বাধ্য কৰাইছিল সেইসকলৰ ক্ষেত্ৰত যদি তদন্ত ৰৈ যায় বা ৰোৱাৰ আশংকা আমি দেখিবলৈ পাইছোঁ যে আজি সুমিত্ৰা পাটিল কিয় কাৰণে বিজেপিত গ'ল গম পাই গৈছে যে এতিয়া কংগ্ৰেছে এইবিলাক খান্দি পেলাব মোৰ ছোৱালীও যাব আজি মুকুল ৰয় CBI সাৰদা কেম্পত আছিল ধুনীয়াকৈ জিৰ' টলাৰেঞ্চত গুচি গ'ল গতিকে আজি আপোনালোকে নিজকে পৰিষ্কাৰ বুলি নাভাবিব কিন্তু আপোনালোকে কৰিবলৈ চেষ্টা কৰিম বুলি কোৱাটো আমি ভাল পাইছোঁ কিন্তু সেইটো হ'বগৈ নহয় আজি মদন প্ৰসাদ বেজবৰুৱাৰ ৰিপৰ্টটো আপোনালোকে যদি আজি ক্লিয়াৰ কৰে আৰু ফুল ফ্লেজড APSCটো আজিও হোৱা নাই এতিয়াওতো 3জন নে 4জন মানুহ আছে গতিকে এই গোটেই কথাটো আপোনালোকে যদি এই বিষয়াসকলক দুৰ্নীতি ভাইৰাছ জন্মতেই দি দিয়ে এই বিষয়াসকলক যোগদান কৰাতেই দি দিয়ে তেতিয়াহ'লেতো দুৰ্নীতি হ'বই ভৱিষ্যতে আমি কি আশা কৰিব পাৰিম গতিকে চব একেই ৰাজনৈতিক দল আমি চব দেখিছোঁ মানে প্ৰতিটো দলকে দেখিছোঁ একেই চৰিত্ৰ একেখিনি মানুহ এই টিম ইফালৰ পৰা সিফালে যায় ইপিনৰ পৰা ইপিনে যায় দুৰ্নীতিৰ মানুহখিনি ভয় খাই যায় অহাবাৰ কংগ্ৰেছ যদি ফ্ল'টো আহে এই তালৈ জাপ মাৰিব এইটো হৈ আছে প্ৰেক্টিকেলি মাইনী ভণ্ট আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ এই যিটো আমি কোৱা হ'ল যে এই একাংশ এতিয়া যিদৰে তেওঁলোকে বিনিদ্ৰ ৰজনী কটাইছে আচলতে খুব হাঁহিবলগীয়া বিষয় নহয় তথাপিও কিন্তু কিছু অসমৰ ৰাইজে ভাল পাব এই অৱস্থা কাৰণ যদি নিজৰ যোগ্যতা 40 লাখ টকা দি তেওঁলোকে চাকৰি লৈছে আৰু এইবিলাক চাৰ্কল অফিচাৰ হ'ব মই ৰাইজক বুজাই দিছোঁ যে চাৰ্কল অফিচাৰ হ'ব গাঁৱৰ পৰা কোনোবা একৰ বৃদ্ধ
বৃদ্ধ মহিলা এগৰাকী যে মাটিৰ কাগজ এখন ওলাব আহে ৩-৪ দিন তেওঁ চাৰ্কুল অফিচাৰত চাৰ্কুলবে লক কৰিবলৈ বাট চাব লাগিব এই ভুৱা আৰু ভেজাল আৰু পইচা দিয়াই ঘুচখুৰ বিষয়সমূহক লৈ গতিকে গোটেই যন্ত্ৰটো গোটেই চিষ্টেমটো এইসকলৰ নৈতিকতা আমি ক'ত বিচাৰি পাম ডেফিনেটলি মানুহে ভাল পাইছে খুবেই ভাল পাইছে মানুহে কিন্তু কথাটো হৈছে কি যে এই 22 জন যে এতিয়ালৈ 22 জন আনিছে নহয় জানো টিপ অফ দ্য আইসবাৰ্গ বহুত আছে এনেকুৱা আৰু এপিএছ অকলটো এপিএসসি অকল এই এসিএস বা এপিএস বিষয়খিনিয়ে নলয় এপিএসসি আন্ডাৰত বহুত পৰীক্ষা হয় সেই পৰীক্ষা বিশেষকৈ ডক্টৰ অংশুমিতা গগৈ ডক্টৰৰ পৰীক্ষাৰ কাৰণে কেছটো দিছিল গতিকে সেইবিলাক আউটালৈ আহিব লাগে আৰু ৰাকেশ পালৰ দিনত 3টা বেচ ওলাইছিল মোষ্ট প্ৰবলি 3টা বেচৰ ক্ষেত্ৰতে কোনে আনিব এওঁলোকে ইয়াত থৈ ধুনীয়া কথা কৈছে মুখপাত্ৰসকলে খুব ভাল কথা কৈছে কিন্তু কোনে আনিব কিন্তু আৰু এটা কথা দীপক যে আমি এই গোটেই যে অপৰাধৰ চক্ৰটো হেতু অকল ৰাকেশ পাল নহয় অকল কংগ্ৰেছ নহয় অকল বিজেপি নহয় এটা সামগ্ৰিক প্ৰক্ৰিয়া প্ৰাৰ্থী এই আপুনি চাওক দীপক আমাৰ সমাজখনে দুৰ্নীতিৰ প্ৰতি আমি কিমান মানে আমি কঠোৰ হ'ব খোজো আমি এনেকুৱা এখন সমাজত আছো য'ত আমি এজন যদি সৎ নিষ্ঠাবান এজন মানে মেধাবী লোকে যদি অৰ্থৰ অভাৱত তিলকে মৃত্যুৰ মুখত পৰে আমাৰ কোনো সহমৰ্মিতা নহয় তাৰ বিপৰীতে যদি আমি জানো নিশ্চিতভাৱে এই মানুহজন দুৰ্নীতিপৰায়ণ তেওঁ গোটেই জীৱন দুৰ্নীতিয়ে কৰিছে তেওঁ চুৰ কৰি মানে সম্পত্তিৰ পাহাৰ গৰিছে তেওঁ ক্ষমতা পাইছে আমি তেওঁক গামোচা পিন্ধাও আমি অনুষ্ঠানলৈ মাতি আনো বিশিষ্ট অতিথি কৰোঁ কিবা কৰোঁ আমি তুষামুদ কৰিবলৈ যাওঁ বিভিন্ন ক্ষেত্ৰত যদি তেওঁ কিবা অকণমান কাম কৰিছে তাকে আমি বহুত কৰি প্ৰচাৰ কৰিবলৈ যাওঁ আমি তুষামুদকাৰী গতিকে আমাৰ সমাজখনে আচলতে আমি ছ'চিয়েল একচেপ্টেন্স এটা হৈ গৈছে এই সামাজিক গ্ৰহণযোগ্যতাটো কিন্তু ভয়ংকৰ হৈছে সেইকাৰণে মই কৈছোঁ অভিভাৱকসকলে আজি এইকেইজনক চাই পেলাই অন্তত উপলব্ধি কৰক যে সপোন এই 22 জনৰ কোন গৈ সভাপতি হয় দুদিন পিছত কোনখন সমিতি ঠিক নাই গতিকে নালাগে যে চুৰ মানে পইচাৰ জোৰত মই সন্তানক ডাঙৰ বিষয়া কৰিম সেই সপোন নেদেখি সন্তানক উপযুক্ত শিক্ষা দীক্ষা দি সৎ পথত থাকি এজন বিষয়া হোৱাৰ সপোন দেখক অভিভাৱক নিশ্চয় কোৱাৰ ডাঙৰ এই যেটো কৈছে যে আৰম্ভণি হৈছে টিপ অফ দা আইসবাৰ্গ বুলি কৈছে আপুনি ভাবেনে বৰ্তমানৰ ক্ষেত্ৰত কি দৰে দেখিছে কি দৰে যে কিমান দূৰলৈ আগবাঢ়িব পাৰে নে এইখিনিতে ভেকু ভাওনা কৰি শেষ হৈ যাব হয় আমাৰ যি ৰাজনৈতিক ইতিহাস হয় সেইটোৰ পৰা হতাশজনক গতিকে এইটোৰ পৰা আপুনি আৰম্ভণি বুলি এতিয়া এই সময়ত আচলতে কিবা এটা হৈছে গতিকে এইটো আপুনি আৰম্ভণি বুলি ক'ব পাৰি কিন্তু এইটো মানে যেহেতু ৰাজনৈতিক ইতিহাসে হতাশজনক গতিকে সেইকাৰণে আমাৰ এইটো আশংকা আছে আমি আশ্বস্ত হ'ব পৰা নাই আৰু অসমৰ জনগণো আশ্বস্ত হ'ব পৰা নাই এইটো হৈছে প্ৰথম কথা দ্বিতীয় কথাটো হ'ল কি মানে বিজেপিৰ মুখপাত্ৰগৰাকীয়ে যি উস্মাৰে তেওঁ কৈছে কথাবোৰ যে দুৰ্নীতি সম্পৰ্কত আপুনিও কৈ আছে দুৰ্নীতি মানে এইটো কি কয় কি বুলি জিৰ' টলাৰেঞ্চ এইটো আচলতে বিজেপি চৰকাৰৰ কোনো কোৱাৰ কোনো নৈতিক অধিকাৰেই নাই কাৰণ বিজেপি চৰকাৰে নৈতিক অধিকাৰ এইকাৰণে নাই কাৰণ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মানুহজন হিমন্ত বিশ্ব শৰ্মা তেখেতকে আনি ইয়াত জেগাত ভৰাই ল'লেহি তাৰপাছত এনেকৈ উস্মাৰে কথা কোৱাৰ কোনো নীতিগত কোনো অধিকাৰ নাই বুলি ভাবোঁ এইটো কথা এটা আৰু দ্বিতীয় কথাটো হ'ল কি এই তদন্তৰ সীমাবদ্ধতা কিছুমান আছে এইটো স্পষ্টভাৱে অকল মানে তিনিটা টাৰ্মছত যেতিয়া APSC যিটো মানে জিৰ' টলাৰেঞ্চৰ কথা কৈছে এতিয়া কেৱল যে এনেকুৱা নহয় যে অকল 2013 চনৰ প্ৰতিযোগিতামূলক কেলেংকাৰী হৈছেতো নহয় আমি কৈ আছোঁ 2015 চনতো হৈ আছে 2014 চনতো হৈ আছে বা 2016 চনতো এতিয়া হৈছে গতিকে এইবিলাকৰ তদন্তৰ আঁতৰলৈ আহিব নে নাহে গতিকে এইবিলাকতো এতিয়ালৈকেতো সৰ্বানন্দ সোণোৱালে এই কোনো এটা ইনিচিয়েটিভে লোৱা নাই গতিকে কেনেকৈ দুৰ্নীতি মানে জিৰ' টলাৰেঞ্চৰ কথা আহিলে সাংঘাতিক আপোনালোকে ইতিবাচক দেখা নাই ভৱিষ্যতে জনাব পাৰি কিন্তু এতিয়া শুনক মোক অলপ ক'বলৈ দিয়ক গতিকে সেইকাৰণে মই ভাবোঁ বিজেপিৰ দলৰ প্ৰতিনিধিগৰাকীয়ে ইমান উস্মাৰে কথা কৈ কোনো ইয়াত যুক্তিসংগত নহয় কাৰণ মই একদম স্পষ্টভাৱে ক'ব পাৰোঁ হয়তো ভৱিষ্যতৰ আমি যদি ধৰি লওক টক শ্ব' পাওঁ তেওঁ সঁচাকৈ এই কথাটোৰ পিছত নিজকে এটা বিজা মেকুৰীৰ দৰে ক'ব লাগিব বিজেপি চৰকাৰে কাৰণ আজিলৈকে তদন্তৰ আঁতৰলৈ হিমন্ত বিশ্ব শৰ্মাক আনিব পৰা নাই আজিলৈকে তদন্তৰ আঁতৰলৈ গৌতম বৰাক আনিব পৰা নহয় এক মিনিট আপুনি কওঁতে মই কোৱা নাই আপুনি সেইটো শুনক তাৰপাছত যদি কিবা ক'ব লাগে ক'ব আছে অভিযোগ আছে হিমন্ত বিশ্ব শৰ্মাৰ ৰাকেশ পালৰ পৰিবাৰৰ ফ্লেটত ওলোৱাৰ প্ৰাৰ্থীখনৰ তালিকা কি হ'ল এতিয়ালৈকে এইটো তদন্ত আঁতৰলৈ অনা নাই গতিকে সম্পূৰ্ণৰূপে সীমাবদ্ধতা ইয়াত আছে আৰু এটা কথা যে আপোনালোকে আৰু এটা চাব যে ৰাকেশ পাল যে আজি জামিন লৈ ওলাই আহিব পৰা এটা ব্যৱস্থা কৰি দিছিলে কোনে কৰিলে এই গভৰ্ণমেণ্টে বেলেগ এটা কেছ আহি আজি সোমাই গ'ল বাকী কেইজনটো ওলাই গুচি গ'ল 90 দিনত যদি চাৰ্জশ্বিট দিলেহেঁতেন তেতিয়াহ'লে ৰাকেশ পাল কেতিয়া ওলাই আহিব পৰা ব্যৱস্থা নাছিল বেলেগ এটা কেছ আহিলে কাৰণে আকৌ সোমাই থাকিল বা বাকী কেইজনটো ওলাই আহিল তাৰমানে ইয়াত পুৰা ৰাজনৈতিক পৃষ্ঠপোষকতা আছে এই 25 জন বা যিকেইজনে হওক লাগে গৈ বলি হ'ব তাৰপাছত ৰাকেশ পাল আহি পিনি বা বেলেগ যিবিলাক বিষয়া আছে তেওঁলোকে এদিন আহি পিনি কি হ'ব ভাল মানুহ হৈ যাব
কাৰণ তেওঁলোকে আইন আপুনি কৈছে যে আইনটো এটা মানে এটা প্ৰচেছ এই লিগেল প্ৰচেছৰ মাজত তেওঁলোকে বাচি যাব কাৰণ এভিডেন্সবিলাক চব নাইকিয়া কৰি দিব কাৰণ যিহেতু তেওঁলোকে ৰাজনৈতিকভাৱে প্ৰভাৱান্বিত গতিকে সেইকাৰণে আমি ৰাকেশ পালৰ ক্ষেত্ৰতো আমি কোনো ধৰণৰ যে কিবা এটা হ'ব এইটো দেখা নাই গতিকে সেইকাৰণে মই এটা কথা স্পষ্টভাৱে কৈছোঁ যে আমি এখন তালিকা যে 32জনী এখন তালিকা আমি 2013 চনৰ যিটো APSC পৰীক্ষাৰ তালিকা আমি ইয়াত বাতিল কৰিব লাগে বুলি কৈছিলোঁ ইয়াত আপুনি দেখিব যে 5টা পৰিয়াল একেটা পৰিয়ালৰে মানুহে SS বা APS পাইছে আপুনি এতিয়া ধৰক প্ৰিয়াংকু জ্যোতি শৰ্মা নৱনীতা শৰ্মা একেটা পৰিয়ালৰ গম পাইছেনে মুন্মি কলিতা অসীমা কলিতা 2 ভগ্নী ডটাৰ অফ মদন কলিতা বিধায়ক আছিল অৰুণ কুমাৰ বৰা নিৰ্মালী বৰা একেটা পৰিয়ালৰ অনিতা কোঁৱৰ ঋতুৰাজ গগৈ পতি পত্নী হেমেন দাস ভাস্কৰ ওজা এইটো হৈছে বিশ্বজিৎ দাস যি সাংবাদিক ওলাই আছে পেপাৰত বিশ্বজিৎ দাসৰ ভাগিন আৰু এজন হৈছে ভাইক আৰু এটা পৰিয়াল মই আপোনাক দেখাব পাৰোঁ যে বিৰাজ বৰুৱা ৰাজ বৰুৱা এতিয়া চাওক এই 32জনীয়া যিখন তালিকা এতিয়ালৈকে আমাৰ তালিকাৰ মতে 6জনক গ্ৰেপ্তাৰ কৰা হৈছে বাকীবিলাকক তদন্তৰ আওতালৈ অনাই নাই আজি ইমান দিনৰ পৰা আমি কথাটো কৈ আছোঁ বা এতিয়া মুখ্যমন্ত্ৰীয়ে এইটোত এটা আমি অভিযোগ দিছোঁ গতিকে চেকি লোৱা হৈছে নেকি যে তদন্তৰ আওতালৈ আনিব লাগিছিল কাৰোবাক তেওঁলোকে ডেফিনেটলি তেনেকুৱা এটা মানে মই কৈছোঁ আশংকা আছে কাৰণ অসমৰ ৰাইজ এতিয়ালৈকে আশ্বস্ত হ'ব পৰা নাই আৰু মই আপোনাক ক'লোঁ যে ৰাকেশ পালক সাৰি যাবৰ কাৰণে জেলৰ পৰা সাৰি যাবৰ কাৰণে হয়তো এইটো ব্যৱস্থা কৰা হৈছে নিশ্চয় যাব কাৰণ বাকীকেইজন বিষয়া যেনেকৈ সাৰি গুচিয়ে গ'ল বেল পোৱাৰ পাছত তেওঁলোকে এভিডেন্সবিলাক সম্পূৰ্ণৰূপে নষ্ট কৰিবলৈ সুযোগ দিয়া হ'ব আৰু এইটো আপোনাক কওঁ যে হিমন্ত বিশ্ব শৰ্মা যেতিয়ালৈকে ইয়াত তদন্তৰ আওতালৈ নাহিব তেওঁৱে মেইন মানুহ গতিকে হিমন্ত বিশ্ব শৰ্মা যেতিয়ালৈকে তদন্তৰ আওতালৈ নাহিব এই তদন্ত সম্পূৰ্ণ নহ'ব নিশ্চয় এইখিনি সময় যে পুনৰ বিৰতিৰ পিছত আজি দেখিছিলোঁ পাণবজাৰ থানাৰ সন্মুখত একাংশ অভিভাৱকে চুচুক চামাক কৈ আছিল বিনয় কলিতাই গোটেই দিনটো খবৰ লৈছিল আচলতে অভিভাৱকসকলৰ ৰিয়েকশ্যন কি আছিল সেয়াও নিশ্চয় আপোনালোকে জানিব বিচাৰিব উৎকণ্ঠাৰে বাট চাব বিৰতিৰ পিছত আমি উভতি আহিম This program is brought to you by CAPS. This program is brought to you by CAPS. উভতি আহিছোঁ বিৰতিৰ পিছত আমি বিনয় কলিতাৰ ওচৰত যাব বিচাৰিছোঁ বিনয় কলিতা যিহেতু পুৱাৰে পৰা আপুনি আছে থানাৰ সন্মুখত অভিভাৱকো দেখা গৈছিল যে যথেষ্ট সংখ্যকে ভিৰ কৰিছিল যদিও হয়তো কথা বতৰা পতা তেওঁলোকৰ মুখৰ এক্সপ্ৰেশ্যন মুখমণ্ডল আজি যিহেতু আমি এটা সামাজিক এংগেল এটাও দিছোঁ এই টক শ্ব'ত গতিকে তেওঁলোকৰ মুখৰ এক্সপ্ৰেশ্যন কেনেধৰণৰ তেওঁলোকৰ ভাৱধাৰা আছিল সেই সম্পৰ্কে কি ক'ব নহয় নিশ্চয়কৈ আচলতে এই মুহূৰ্তত কোনো অভিভাৱক এই মুহূৰ্তত নাই কিন্তু মই আৰক্ষীৰ কিছু তলৰ বিষয় কৰ্মচাৰী কেইজনমানৰ সৈতে মোক কিছু সময় পূৰ্বে কথা বতৰা হৈছিল তেওঁলোকে এটা কথা স্পষ্ট কৰি কৈছে যে এওঁলোকে আচলতে যিসকল কৰ্মচাৰী তেওঁলোকে বহুত কষ্ট কৰি এটা চাকৰি লৈছে কিন্তু এইসকল যেতিয়া জালত পৰিছে তেওঁলোকক খুবেই ভাল লাগিছে তেওঁলোকে এটা কথা স্পষ্ট কৰিছে যে 50-60 লাখ টকা আচলতে দি পেলাই কেনেদৰে আচলতে চাকৰি ল'ব পাৰে তেওঁলোকে যিসকল ইয়াৰ কৰ্মচাৰী যিসকল মানে আৰক্ষীৰ তলৰ কৰ্মচাৰীসকল আছে হোমগাৰ্ডৰ পৰা আদি কৰি তেওঁলোকে এটা কথা স্পষ্ট কৰিছে যে আমি বহুত কষ্ট কৰি এনেকুৱা এটা চাকৰি পাইছোঁ গতিকে এইসকলে 50-60 লাখ টকা দি আচলতে এনেধৰণৰ চাকৰি এটা কেনেকৈ ল'ব পাৰে আচলতে এনেধৰণৰ কথা কিছুমান ওলাইছে কিন্তু তাৰ মাজত ক'ব লাগিব যে ৰাকেশ পালৰ মই এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ কথা ক'ব বিচাৰিছোঁ ৰাকেশ পালক যেতিয়া এৰেষ্ট কৰা হৈছিলে সেই মুহূৰ্তত এটা তেওঁৰ লগত মোবাইল পাইছিলে আৰু সেই মোবাইল ফোনটো ভাঙি দিছিলে ৰাকেশ পালে কিন্তু সেই ৰাকেশ পালৰ সেই মোবাইল ফোনটো আজিলৈকে তদন্তৰ আওতালৈ নাহিল কিয় নাহিলে সেই তদন্তৰ আওতালৈ সেই মোবাইল নাম্বাৰটোত বহুখিনি ৰাজনৈতিক নেতাৰ তাত SMS তাত ফোন নাম্বাৰ বহুখিনি আছিলে কিন্তু সেই মোবাইলটো আজি পৰ্যন্ত তদন্তৰ আওতালৈ নাহিলে বিশেষকৈ দেখা গৈছে যে পত্নীৰ যিটো ফ্লেট আছে ভাঙাগড়ত যিটো পত্নীৰ ফ্লেট আছে সেই ফ্লেটত এখন তালিকা পাইছিলে য'ত নাম আছিলে পুষ্কল গগৈ বা বিভিন্নজনৰ তাত নাম আছিলে গতিকে সেইসকলক আজিলৈকে তদন্তৰ আওতালৈ নাহিলে সেই তালিকাখন আজিলৈকে তদন্তৰ আওতালৈ নাহিলে ইয়াৰ মাজত আচলতে কি ৰহস্য লুকাই আছে কোন কোন নেতা মন্ত্ৰী আমোলা কোন কোন জড়িত আছে এই সকলোখিনিক আচলতে ওলাই আনিব লাগে আৰু অকল APSC ইমান
তৎক্ষণাতে স্তব্ধ নহয় ইয়াৰ পিছত হয়তো আৰু বহু আমি যেতিয়া আৰক্ষী সঞ্চালক প্ৰধান মুকেশ চাহাইৰ লগত কথা বতৰা হৈছিল তেওঁ যেতিয়া স্পষ্ট কৰিছিলে যে এখন দীঘলীয়া তালিকা আৰু আহিবলৈ বাকী আছে ফৰেনচিকৰ প্ৰতিবেদন প্ৰায় 401খন বহি এই মুহূৰ্তত 2282খন বহি এই মুহূৰ্তত আছে আৰু সেই 2282খন বহিৰ কোনো ধৰণৰ উত্তৰ এই মুহূৰ্তলৈ প্ৰতিবেদন আহি পোৱা নাই আৰু সেই প্ৰতিবেদনখন আহিলে হয়তো বহু আৰু এনেধৰণৰ এছিয়াছ এপিয়াছ জালত পৰাৰ সম্ভাৱনা আছে গতিকে এই মুহূৰ্তত সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যি ধৰণৰ মোবাইল ফোনৰ কথা কোৱা হৈছে ৰাকেশ পালৰ সেই মোবাইল ফোনটো তদন্তৰ আওতালৈ আনিব লাগে বা যিখন তালিকাৰ কথা কোৱা হৈছে তালিকাখন তদন্তৰ আওতালৈ আনিব লাগে গতিকে এইসমূহ যদি তদন্তৰ আওতালৈ আনে তেন্তে হয়তো বহু ৰথী মহাৰথী বা যি নেতা মন্ত্ৰী আমোলা তদানীন্তন চৰকাৰখনৰ দিনত আছিলে এই সকলোখিনি তদন্তৰ আওতালৈ আহিলে তেওঁলোকো হয়তো জালত পৰাৰ সম্ভাৱনা আছে ৰাজশ্ৰী সেন ডেকাৰ কথা কোৱা হৈছে ৰাজশ্ৰী সেন ডেকাই আচলতে কেনেদৰে এই চাকৰি এছিয়াছ হয় হয় কওক হয় ৰাজশ্ৰী সেন ডেকাৰ কথা কোৱা হৈছে ৰাজশ্ৰী সেন ডেকাৰ আচলতে ৰাজশ্ৰী সেন ডেকাৰ পিতৃ নীলমণি সেন ডেকাৰ থ্ৰুৰে আচলতে তেওঁ APSCত চাকৰি লৈছিলে গতিকে নীলমণি সেন ডেকাক যদি তদন্তৰ আওতালৈ আনে বহু কথাই পোহৰলৈ আহিব গতিকে এই প্ৰাক্তন যিজন মন্ত্ৰী নীলমণি সেন ডেকাৰ কথা হৈছে বহু বল্কী মন্ত্ৰী সেই মন্ত্ৰীজনক যদি তদন্তৰ আওতালৈ অনা হয় হয়তো ৰাজশ্ৰী সেন ডেকাই নহয় আৰু বহু যি ধৰণৰ এছিয়াছ APS এই মুহূৰ্তত লৈছে তেওঁলোকৰ বহুতৰ মুখাখুল খাব যে তেওঁলোকৰ এই মুহূৰ্তত জেৰাত আৰক্ষীয়ে লাভ কৰিছে এনেধৰণৰ তথ্য আচলতে নীলমণি সেন ডেকাৰ কথা ওলাইছে বা বিভিন্নজনৰ নাম ওলাইছে গতিকে এইসকলক যদি তদন্তৰ আওতালৈ অনা হয় তেন্তে হয়তো বহু তথ্য পোহৰলৈ আহিব APSCৰ আৰু ইয়াতকৈ বহু ভয়ংকৰ তথ্য হয়তো পোহৰলৈ আহিব নিশ্চয় শেষ প্ৰশ্ন আপোনালৈ কিদৰে জেৰা কৰা হৈছে কেনেধৰণে কোনে কোনে আহি জেৰা কৰিছে সেই সম্পৰ্কে কিবা ক'ব নেকি নে মাৰাথন জেৰা চৰা বুলি ইতিমধ্যে আপুনি আমাক জনাইছে কিন্তু সেই জেৰা সম্পৰ্কে কি জনাব থানাত বিশেষকৈ পাণবজাৰ মহিলা থানা আৰু পাণবজাৰ থানাত হয় নিশ্চয়কৈ আচলতে পাণবজাৰ মহিলা থানা বা পাণবজাৰ থানাতে নহয় বশিষ্ঠ থানাতো বহুকেইজনক ৰখা হৈছে গতিকে তেওঁ আৰু SB যি বিশেষ শাখা কাৰ্যালয় আছে কাহিলীপাৰা তাতো বহুকেইজনক ৰখা হৈছে গতিকে বিভিন্ন স্থানত আচলতে বিভিন্ন থানাত তেওঁলোকক ৰাখি বিধে বিধে আচলতে ভাগে ভাগে আৰক্ষীৰ শীৰ্ষ বিষয়াসকল আহিছে পুৱাৰে পৰা তেওঁলোকক বহুবোৰ প্ৰশ্ন সোধা হৈছে বহুবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি আৰক্ষীয়ে এই মুহূৰ্তত জেৰা অব্যাহত ৰাখিছে কিন্তু আৰক্ষীয়ে এটা কথা স্পষ্ট কৰিছিলে আমি যেতিয়া সুৰজিৎ সিং পানেচাৰৰ সৈতে কথা বতৰা হৈছিল তেওঁ এটা কথা স্পষ্ট কৰি গৈছিলে যে সকলো আচলতে তথ্য প্ৰমাণ তেওঁলোকৰ হাতত আছে আৰু তথ্য প্ৰমাণ তেওঁলোকে আদালতত দাখিল কৰিছে গতিকে ইয়াত কোনো হাৰি যাব নোৱাৰিব যি 25জন এই মুহূৰ্তত আৰক্ষীৰ জালত পৰিছে বা 3জন এই মুহূৰ্তলৈকে জালত পৰিব বাকী আছে ৰুমি শইকীয়া নিচামণি ডেকা বা ৰাকেশ গুপ্তা গতিকে এই 3জন এই মুহূৰ্তলৈকে জালত পৰিব বাকী আছে 22জন এই মুহূৰ্তলৈকে জালত পৰিছে গতিকে এই 25জনৰ সকলো তথ্য প্ৰমাণ আচলতে আৰক্ষীয়ে লাভ কৰিছে আৰু তেওঁলোকে আদালতত সকলো তথ্য এই মুহূৰ্তত দাঙি ধৰিছে গতিকে তাৰ পিছত হয়তো বহু তথ্য পোহৰলৈ আহিব যি ধৰণৰ কথা ওলাইছে যি ধৰণৰ জেৰাত তেওঁলোকে এই মুহূৰ্তত পাইছে যে বহু মন্ত্ৰী আমোলৰ নাম ওলাইছে বা বিভিন্নজনৰ কথা কোৱা হৈছে গতিকে এই সকলোবোৰ আচলতে আৰক্ষীয়ে ইতিমধ্যে বিধে বিধে জেৰা চলিছে বিভিন্ন শীৰ্ষ বিষয়াসকল বিভিন্ন থানালৈ বা বিভিন্ন য'ত SBত আছে বিশেষ শাখাৰ কাৰ্যালয়ত আছে গতিকে সেইবোৰ স্থানত গৈ তেওঁলোকে এই মুহূৰ্তত জেৰা অব্যাহত ৰাখিছে গতিকে হয়তো পৰৱৰ্তী সময়ত আৰু বহু তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে দীপক নিশ্চয় ধন্যবাদ বিনয় কলিতা পোনপটীয়া সম্প্ৰচাৰৰ বাবে গতিকে টকা দিলে এতিয়া উত্তৰ দিয়াৰ সময় দুৰ্গাদাস বড়ো ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ আশ্বস্ত যিটো কৈছোঁ যে কংগ্ৰেছৰ এতিয়া মন্তব্যবোৰ মই আগতে কৰিছিলোঁ মানুহে কেনেদৰে বিশ্বাস কেনেকৈ কৰিব অকণমান আশ্বস্ত কৰকচোন ৰাইজক আজি মানে ফ্ৰী ফ্ৰেংকলি আপুনি আশ্বস্ত কৰক কাৰণ ডিপ্ল'মেটিক আপোনালোকে আনচাৰ পলিটিকেল আনচাৰ দি থাকে অকণমান আশ্বস্ত কৰকচোন মই আৰম্ভণিৰ পৰা এটাই কথা কৈছোঁ পৰিসৰটো বৃদ্ধি কৰিব লাগে বুলি ক'লে কি বুজি পায় সকলো তাত সামৰি ল'ব লাগে এই কথাটোকে মই কৈছোঁ তাত ৰাজনৈতিক নেতা হ'ব পাৰে অন্য গাৰ্জেন হ'ব পাৰে শীৰ্ষ বিষয়া হ'ব পাৰে পৰিসৰটো বৃদ্ধি কৰি পেলাই ইনকুৱাৰীটো আনিব লাগে কাৰণ একজেক্টলি আমাৰ মাইনী মহন্ত ডাঙৰীয়ানী কৈছে ব্যাপম কেলেংকাৰীক 42জনকৈ মানুহ বিভিন্ন কৌশলেৰে হত্যা কৰা হ'ল কিন্তু ইনকুৱাৰী একো নহ'ল আৰু শেষত CM বুলি লিখি থকাটো হাৰ্ড ডিষ্টত যি CM মানে চিফ মিনিষ্টাৰ বুলি সবেই জানে সেইটো CBIৰ দ্বাৰা কোৱালে ক্লিয়াৰ কৰালে যে সেইটো নহয় চিফ মিনিষ্টাৰ নহয় গতিকে আজি সঁচাকৈ মানুহে সন্দেহ কৰাটো স্বাভাৱিক যদি ইনভেষ্টিগেশ্যন এজেঞ্চিৰ দ্বাৰাই তেনেকৈ কয় মুখপাত্ৰ হিচাপে আপুনি লজ্জিত নে যে আপোনালোকৰ দিনত ইমান বিয়াগুম কেলেংকাৰী হৈছিল মুখপাত্ৰ হিচাপে লজ্জিত নে নিশ্চয় তাত আহিব বেলেগ কথা কিন্তু গোটেই চৰকাৰৰ বহু মেচিনেৰী ইয়াত ইনভলভ আছে মই তাৰ আগত আপোনালোকক এটা কথা কৈ ল'ব বিচাৰিছোঁ যে আজি যিগৰাকী পানেশ্বৰ ডাঙৰীয়াই যি ডিব্ৰুগড় পুলিচ বিশেষকৈ ডিব্ৰুগড় পুলিচে যিটো কৰিছে অসম চৰকাৰৰ ইয়াত প্ৰতিনিধি আছে তেখেতসকলে এইটো জানি থোৱা ভাল যিকেইখন অলপ আগতে ক'লে এখেতো কৈছে যে বহিৰাজ্যলৈ ফৰেনচিক হেৰিৰ কাৰণে যিখিনি বহি পঠিয়াইছে তেওঁলোকৰ
ফৰেনচিক ৰিপৰ্ট কেতিয়াবাই হেনো কমপ্লিট হৈছে কিন্তু ইয়াৰ পৰা যিটো ধন তেওঁলোকক লাগে সেই ধনটো তেওঁলোকে পোৱা নাই কাৰণে পৰিসৰটো বৃদ্ধি কৰিব লাগে বুলি কৈছো বৃদ্ধি কৰিব লাগে মই এইটো কৈছো যে লজ্জিত মানে আজি গোটেই ৰাজ্যখনে লজ্জিত এইটো ক্ষেত্ৰত গোটেই ৰাজ্যৰ মানুহ লজ্জিত যে এই ষ্টেণ্ডাৰ্ডত য'ত দুৰ্নীতি হয় সেই ষ্টেণ্ডাৰ্ডত দুৰ্নীতি হ'লে গোটেই ৰাজ্যখনে আজি লজ্জিত হৈছে নিশ্চয় ভাবো দুখীসকলে পানিছমেণ্ট পোৱা জয়ন্ত দাস ডাঙৰীয়া ফৰেনচিকৰ পইচা দিব বাকী আছে নহয় এতিয়াই ইয়াতে জল পট কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে ক'লে যে আমাৰ টকা দিব বাকী থকাৰ কাৰণে তাৰ পৰা বহি হোৱা নাই আৰু আপোনালোকৰ এতিয়া ৰিপৰ্ট তাৰ পৰা কৈ আছে যে 2200 বহি এতিয়া পৰীক্ষা চলি আছে আৰু এতিয়া শেষ হোৱা নাই দুইটা দেখিলে নাই কথা হ'ল যে মই এটা কথাই কৈছো যে ৰাইজ আশ্বস্ত হৈছে আৰু কিন্তু এটা কথা ঠিক যে সকলোকে ধৰিব লাগে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো স্পষ্টভাৱে কৈছে যে কোনো হাৰি যাব নোৱাৰে তে ইয়াত কথা হ'ল যে ইয়াত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিনিধি আছে মই ৰাজহুৱাভাৱে তেখেতক প্ৰথমে কৈছো পুনৰবাৰ কৈছো যে যদি তেওঁলোকৰ হাতত কিবা তথ্য প্ৰমাণ আছে তেওঁলোকে আহক আগুৱাই দিয়ক তেতিয়ালে কোনো হাৰি যাব নোৱাৰা বুলি কোৱাৰ লগে লগে এজন নাম কৈ আৰুতো মুখ্যমন্ত্ৰীয়ে নকয় অমুক হাৰি নাযায় হৰেন বীৰেন যদু মধু বুলি নকয় কোনো হাৰি যাব নোৱাৰে তাৰ সেই যিটো চলি আছে সম্পূৰ্ণ শুদ্ধ গতিত সুন্দৰভাৱে চলি আছে আৰু সেই ৰাইজ বৰ্তমান আশ্বস্ত আছে ৰাইজ আশ্বস্ত নিশ্চয় সময় হৈছে বিৰতিৰ পিছত আইনী প্ৰক্ৰিয়াটো জানিম নেকিবুৰ জামান ডাঙৰীয়াৰ পৰা যে বহুতে ভাবিছে যে এৰেষ্ট হ'ল তাৰ পিছত কি হ'ব আইনী প্ৰক্ৰিয়াটোও জানিম বিৰতিৰ পিছত আমি উভতি আহিম ৰাজনৈতিক দলৰ প্ৰতিক্ৰিয়া শুনিলে নতুনত্ব বিশেষ একো নাছিল বিগত দিনসমূহত যি কৈছিল আজি তাকে কৈ আছে এবাৰ আইনী দৃষ্টিত যদি যাওঁ নেকিবুৰ জামান ডাঙৰীয়া এৰেষ্ট হৈছে অসমৰ ৰাইজৰ এটা থাকিব যে কিদৰে আইনী প্ৰক্ৰিয়াটো আগবাঢ়িব সেই সম্পৰ্কে অকণমান যদি কৰি ভৱিষ্যত কি হ'ব পাৰে সামাজিকভাৱে মাননীয় আদালতসমূহেও যিটো সক্ৰিয় ভূমিকা পালন কৰিছে যে আদালতত আসামীবিলাক নিয়াৰ লগে লগেই অধিবক্তা নগলেও 14 দিন বিচাৰিলেও 10 দিন বা 8 দিন দিছিল কিন্তু এইবাৰ অধিবক্তা থকা স্বত্বেও কিন্তু 14 দিন সৰ্বোচ্চ পাই প্ৰতিজন অপৰাধীক কিন্তু আদালতে 14 দিন কৰি দিছে ইমানেই কঠোৰ হৈছে আদালত যে সমাজ ব্যৱস্থা যে ধ্বংস কৰি পেলাইছে এইটো স্পষ্ট আদালতসমূহ প্ৰতিয়ন গৈছে যাৰ কাৰণে এই বিষয়বস্তু আদালতে গুৰুত্ব সহকাৰে লৈছে এতিয়া সেই গুৰুত্ব চৰকাৰ বা প্ৰশাসন যন্ত্ৰত কাৰ্যবাহী কৰিব নাই সহযোগ মানে ন্যায়পালিকাৰ লগত কাৰণ তেওঁলোকে সময়মত আজি ৰাকেশ পালে জামিন পালে অলপ আগতে আলোচনা হ'ল সামেদুৰ ৰহমানে জামিন পাই ওলাই গ'ল এনেকৈ তেওঁলোকে ডিফল্ট জামিন যিটো কোৱা হয় এই ডিফল্ট জামিন কেইবাজন ওলাই গৈছে তেনেকৈ বহু সংখ্যক ওলাই গৈছে গতিকে ডিফল্ট জামিনত ওলাই যোৱাৰ এটা স্কোপ আছে ওলাই যোৱাৰ পিছত আমাৰ কৃষক মুক্তিৰ তেখেতে প্ৰতিনিধিয়ে কৈছে যে এভিডেন্সটো হেম্পাৰিং আৰু টেম্পাৰিং কৰিব পাৰে এতিয়া প্ৰশ্নটো হৈছে যে তেওঁলোকে আদালতত কাৰণ গোটেই আদালতৰ বিচাৰ প্ৰক্ৰিয়াটো হ'ব দোষী নিৰ্দোষী নিৰ্ভৰ কৰিব তথ্য পাতি এতিয়া তেওঁলোকে কিমান দূৰ তথ্য পাতি সংগ্ৰহ কৰিছে এই তথ্য পাতি এইটো জুডিচিয়েল কাষ্টডি তেওঁলোকে পুলিচ কাষ্টডিত আছে তেওঁলোকক সোধপোছ কৰিব এই সোধপোছখিনি যদি তথ্য তেওঁলোকে গোটোৱা নাই সোধপোছত তেওঁলোকে দিয়া ষ্টেটমেণ্টটো কিন্তু গ্ৰহণযোগ্য ষ্টেটমেণ্ট হ'ব নোৱাৰে 161ৰ ষ্টেটমেণ্ট গতিকে এই আসামীসকলক স্বীকাৰ কৰিবলৈ আদালতত 164ৰ ষ্টেটমেণ্ট কিয় লোৱা হোৱা নাই তেওঁলোকে যদি দোষ কৰিছে সেইটো স্বীকাৰ কৰক আদালতত তেওঁলোকে স্বীকাৰোক্তি দিয়ক আদালতৰ স্বীকাৰ কিন্তু 164 কাৰো পৰা লোৱা হোৱা নাই এতিয়ালৈকে দ্বিতীয়ত এইসকল মানুহৰ বিচাৰ প্ৰক্ৰিয়াত বহু দীঘলীয়া প্ৰক্ৰিয়া এটা হ'ব সেই প্ৰক্ৰিয়াৰ মাধ্যমত হয়তো আজি জয়ন্ত দাস এটা পাৰ্টি আছে কালি আকৌ কংগ্ৰেছ ঘূৰি আহিব কংগ্ৰেছে কিমান কাৰণ তেওঁলোকৰ মানুহ বচাব লাগিব তেওঁলোকে কিমান সহযোগ কৰিব প্ৰক্ৰিয়াটোত কাৰণ আমি দেখিছোঁ বহুত প্ৰক্ৰিয়াটো কাৰিকৰীভাৱে মানুহবিলাক হাৰি যায় দুখটো চবে কৰাটো হয় স্পষ্ট মাৰ্ডাৰ এটা হৈছে মাৰ্ডাৰটো আছামিজৰো খালাচ পাই যায় তথ্যৰ ওপৰত ভিত্তি কৰে আদালতে গতিকে তেওঁলোকে আজি এই তদন্তকাৰী গোটেই কেনেধৰণে কি তথ্য সংগ্ৰহ কৰিছে আমি দেখা নাই কিন্তু আজি যদি তেওঁলোকে এই তথ্য সংগ্ৰহত কবাত গাফিলতি আছে আদালতে কিন্তু নিজস্বভাৱে একো কৰিব নোৱাৰে আদালতে কৰিব পৰা আটাইখিনি কৰিলে আজিলৈকে যিমান বিচাৰ প্ৰক্ৰিয়াটো আগবাঢ়িছে অকল আদালতৰ কাৰণে হৈছে গতিকে এই মুহূৰ্তত যদি আদালতক চৰকাৰীভাৱে
কাৰ্যপালিকাই যদি সহযোগ নকৰে আইনী প্ৰক্ৰিয়াত হয়তো ভৱিষ্যতে নিশ্চয় অনুষ্ঠান শেষ কৰিব হৈছে মাইনী মহন্ত আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ শেষ প্ৰশ্ন এই যি দুৰ্নীতি হৈ আছে আপোনাৰ পৰা যে মানসিকতাৰ কথা আমি বাৰে বাৰে পাতি আছোঁ আপুনি ভাবেনে যে ভৱিষ্যতে এনেধৰণৰ দুৰ্নীতি কৰিবলৈ ভয় খাব নে যিটো দুৰ্নীতিৰ বেপাৰ চলি যাব এনেদৰে আপোনাৰ ব্যক্তিগত মন্তব্য হিচাপে আপুনি কি ক'ব মই ভাবোঁ ভয় খাব যদি সকলো ফালৰ পৰা জিৰ' টলাৰেঞ্চটো চৰকাৰৰ ফালৰ পৰাতো লাগিবই কিন্তু সামাজিকভাৱেও আমাৰ মাজতো কিন্তু দুৰ্নীতিৰ প্ৰতি জিৰ' টলাৰেঞ্চ এটা আহিব লাগিব আৰু দুটা কথা মই ইয়াত চমুকৈ ক'বলৈ বিচাৰিছোঁ যে আমি যে এই যে গ্ৰেপ্তাৰ হৈছে বিষয়াসকল তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোক যে লকাপত আছে বা তেওঁলোকলৈ বিভিন্ন ধৰণে মানুহে উষ্মা প্ৰকাশ কৰিছে ঠাট্টামস্কৰাও কৰিছে কিন্তু ইয়াৰ মাজতে মই এটা স্পষ্টীকৰণ চৰকাৰৰ ফালৰ পৰাও বিচাৰোঁ আমিও আচলতে দিয়া উচিত বুলি ভাবোঁ যে এই বিষয়াসকলৰ কিন্তু 100% কিন্তু পইচা দি লোৱা চাকৰি নহয় নিশ্চয় তাৰ মাজত অলপ হ'লেও মেধাৱী যুৱক যুৱতী আছিল এতিয়া এই এওঁলোকৰ টৰ্চাৰটো বা এওঁলোকে যিখিনি প্ৰাপ্য পাইছে সেইটো দেখি যাতে তেওঁলোক ডিমৰেলাইজ নহয় তেনেকুৱা ধৰণৰ এটা মানে একাংশ এটলিষ্ট মানে একাংশ বুলি কোৱা মই উচিত বুলি ভাবোঁ আৰু দ্বিতীয় কথা শেষ কৰিব বিচাৰিছোঁ ডক্টৰ অংশুমিতা তেওঁৰ জীৱনলৈ ভাবুকি আহিছে বুলি আমি বাতৰি যোগে জানিবলৈ বিচাৰিছোঁ তেওঁ প্ৰথম নক কৰিছিল গতিকে আমি আশা কৰোঁ যে সেই সাহসী যুৱতীগৰাকীক যাতে জীৱনৰ প্ৰতি ভাবুকি যি আহিছে তেওঁ সুৰক্ষা পোৱা উচিত বুলি নিশ্চয় ধন্যবাদ আটাইকেইগৰাকীকে জ্ঞাপন কৰিছোঁ শেষত পুনৰবাৰ কৈছোঁ যে আজি চাৰেণ্ডাৰ কৰিছে আত্মসমৰ্পণ কৰিছে গতিকে নামটো ৰাজৰ্ষী ৰাখিলেই নহ'ব তেনেদৰে তেওঁক লালিত পালিত কৰিব লাগিব যাতে আদৰ্শসমূহ তেওঁৰ মন মস্তিষ্কত থাকে এই অনুষ্ঠানৰ পৰা মই দীপক শৰ্মাই বিদায় লৈছোঁ ধন্যবাদ This program was brought to you by CAPS.